নমস্কাৰ আজি সবিয়াহলৈ মহান্তনু মহন্তই স্বাগতম জনাইছোঁ শেহতীয়াকৈ ৰাজ্যত দেখা পোৱা গৈছে যে আইসিস সন্দেহজনক আইসিস সদস্য গ্ৰেপ্তাৰক লৈ যথেষ্ট হৈছৰ সৃষ্টি হৈছে আসলতে ঠায়ে ঠায়ে আতংকৰ সৃষ্টি হৈছে হঠাৎ আকৌ পুনৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ ভূমুকি আসলতে খুপনি পতা বুলি বিভিন্ন সময়ত চৰ্চিত হৈ আহিছিল ইয়াৰ পূৰ্বে যদি আমি চাওঁ যে বৰ্ধমান বিস্ফোৰণৰ পিছত জামাতুল মুজাহিদিনৰ সদস্য হিচাপে সাহানুৰ আলম গ্ৰেপ্তাৰ হৈছিলে বৰপেটাৰ পৰা তাৰ পিছত লস্কৰী তৈবাৰ সদস্য ওলোৱা বুলি জানিব পৰা গৈছিল আৰু এইবাৰ দেখা পোৱা গ'ল যে গোৱালপাৰাত আইসিসৰ তিনিজনকৈ সদস্যক দিল্লী আৰক্ষীৰ লগতে গোৱালপাৰা আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বা আৰক্ষীৰ জালত পৰিছে তাৰ পিছত কেইবাটাও প্ৰশ্ন উত্থাপিত হৈছে যে অসমত বিশেষকৈ আইসিসৰ দৰে সদস্য বা সংগঠনে কি ধৰণে খুপনি পুতিলে যিকেইজন সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে আমি যদি পেছাগতভাৱে চাওঁ বেকগ্ৰাউণ্ড যদি চাবলৈ যাওঁ তেওঁলোক সাধাৰণ কৰ্মচাৰী সাধাৰণ শ্ৰমিক কোনোবাই যদি মাছৰ দোকানৰ কৰ্মচাৰী কোনোবাই হয়তো ই ৰিক্সা চলায় সেই ধৰণৰ সদস্য কিন্তু তাতে আইসিসে কি ধৰণে খুপনি পুতিলে দুধৰ্ষ আইসিস যি আইসিসে বিশ্বত সন্ত্ৰাসবাদৰ সৃষ্টি কৰিছে ত্ৰাসৰ সৃষ্টি কৰিছে সেই আইসিসৰ সদস্য সাধাৰণ শ্ৰমিকলে কি ধৰণে আজি সোমাব পাৰিছে তাক লৈও যথেষ্ট গুণাগথা চলিছে আসলতে কিয় কি পৰিস্থিতিত এই ধৰণৰ ইছলামিক সন্ত্ৰাসবাদীসকলে অসমত দৰে ৰাজ্যত আজি কুচকাৱাজ চলাব বিচাৰিছে তাক লৈ যথেষ্ট প্ৰশ্ন আছে সমান্তৰালভাৱে শংকা আৰু আতংকও আছে কাৰণ কোৱা হৈছে যে সেই সকল লোকে এটা ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল এখন গোৱালপাৰাৰ হোটেলত বহি আৰু ৰাখত ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি কৰিব বিচৰা হৈছিল যদি মানসিকতা সেইটো যদি পৰিকল্পনা সেইটো অনাগত দিনতো হয়তো ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে ৰাজ্যৰ গৃহ বিভাগৰ কি দায়িত্ব আছে ৰাইজ আশ্বস্ত হ'ব পাৰিবনে নোৱাৰে এই ধৰণৰ দুধৰ্ষ সন্ত্ৰাসবাদী সংগঠনৰ ভাবুকি কিমান দূৰলৈকে আছে আতংকৰ কাৰণ নিশ্চয় আছে গোৱালপাৰাতো আজি আতংকই বিৰাজ কৰিছে গোৱালপাৰাবাসীও তেওঁলোকৰ মনৰ কথা ক'ব আসলতে এই খবৰ বিয়পি পৰাৰ পিছত তেওঁলোকে কি ধৰণৰ সন্ত্ৰাসত ভুগিছে আৰু আসলতে আমি সামগ্ৰিকভাৱে দেখুৱাবলৈ চেষ্টা কৰিম প্ৰাগ নিউজে অনুসন্ধান চলাইছিল সেই পৰিৱেশ কি আছিল কি পৰিৱেশত আসলতে এই উগ্ৰপন্থী যাক আইসিসৰ সদস্য বুলি কোৱা হৈছে আইসিসৰ সদস্যসকলে এটা ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল কি কাৰণে কেনেকৈ সকলো কথা আমি পাতিবলৈ চেষ্টা কৰিম আমাৰ ষ্টুডিঅ'ত অতিথিসকল আছে তেখেতসকলৰ সৈতেও আমি বিতংকৈ আলোচনা কৰিম মই স্বাগতম জনাইছোঁ প্ৰথমতে ষ্টুডিঅ'ৰ মজিয়াত থকা আমাৰ মাজত উপস্থিত আছে দুৰ্গা দাস বড়ো জ্যেষ্ঠ মুখপাত্ৰ কংগ্ৰেছৰ স্বাগতম জনাইছোঁ ৰূপম গোস্বামী ডাঙৰীয়া আছে মুখপাত্ৰ বিজেপিৰ স্বাগতম জনাইছোঁ মানস সৈনী ডাঙৰীয়া আছে অধিবক্তা স্বাগতম জনাইছোঁ জেহেৰুল ইছলাম আছে AIDFৰ মুখপাত্ৰ স্বাগতম জনাইছোঁ আৰু সমাজকৰ্মী ডক্টৰ আসমা বেগম আছে স্বাগতম জনাইছোঁ আপোনাকো আমি গোৱালপাৰালৈকে লৈ যাম গোৱালপাৰাবাসী আসলতে কি ধৰণে আতংকগ্ৰস্ত হৈ আছে সেই সম্পৰ্কে দেখুৱাম কিন্তু এই মুহূৰ্তত এখন প্ৰতিবেদন দেখুৱাই ল'ব বিচাৰিছোঁ কালি যিহেতু ঘটনাটো সংঘটিত হৈছিল তাৰ পিছত আজিলৈকে আমি কি তথ্য পালোঁ এই তথ্যত কি পোহৰলৈ আহিছে কি ধৰণে আইসিসৰ তিনিজনকৈ সদস্য আসলতে আৰক্ষীৰ জালত পৰিল এবাৰ আপোনালোকে চাই লওক তাৰপিছত আমি কথা পাতিম টাৰ্গেট কেপিটেল শক্তিশালী বোমাৰে দেশৰ ৰাজধানী উৰুৱাই দিয়াৰ ভয়ংকৰ ষড়যন্ত্ৰ আইসিসৰ অসম ভূমিৰ পৰাই কুটাঘাটৰ ব্লুপ্ৰিণ্ট বিশ্বত্ৰাস জেহাদী সংগঠন আইসিসৰ খোপনি এতিয়া অসমত অসমৰ পৰাই পৰিকল্পনা চলিছিল দেশৰ ৰাজধানীত ভয়ংকৰ বিস্ফোৰণৰ দিল্লী আৰক্ষী আৰু চোৰাংচোৱাই পূৰ্বেই লাভ কৰিছিল সকলো তথ্য গোৱালপাৰাৰ পৰাই গ্ৰেপ্তাৰ তিনি জেহাদী মধুবন লজৰ 102 নম্বৰ কোঠাত বাহৰ পাতিছিল জেহাদী কেইটাই নিৰ্মাণ কৰিছিল শক্তিশালী বোমা হাৰিয়ানাৰ যুৱকে দিছিল বোমা নিৰ্মাণৰ প্ৰশিক্ষণ বোমা নিৰ্মাণৰ প্ৰশিক্ষণৰ পাছতেই পৰীক্ষামূলকভাৱে বিস্ফোৰণৰ পৰিকল্পনা আছিল দুধনৈৰ ৰাখত সৌভাগ্যক্ৰমে বিস্ফোৰণৰ পূৰ্বেই গ্ৰেপ্তাৰ হ'ল জেহাদী কেইটা দুধৰ্ষ জেহাদী ৰঞ্জিত ইছলাম মোকাদিৰ ইছলাম আৰু লুইত জামানৰ পৰা উদ্ধাৰ কৰে আইডি 1 কিলোগ্ৰাম বিস্ফোৰকত ব্যৱহৃত পাউডাৰ আৰু বিস্ফোৰণত ব্যৱহৃত আন বহু সামগ্ৰী গোৱালপাৰা জিলা আৰক্ষী আৰু দিল্লীৰ স্পেচিয়েল টীম যুটীয়াভাৱে অভিযান কল্পাতৰণ কৰিলে তাৰপিছত দিনৰ ভাগত তিনিজন ছাছপেক্টেড মানুহ এক্সট্ৰিমিষ্ট মানুহ তেনেকুৱা কৰায়ত্ব কৰা হ'ল আৰু তেওঁলোকৰ পৰা আইডি জাতীয় বস্তু সামগ্ৰী ৰিকভাৰী কৰা হৈছে আৰু তাৰপিছতে ফিছনেট গৈ পেলাই চাৰ্চ কৰা হৈছে এটা চাৰ্চ কৰাৰ ফলত তাতে বাৰুদ জাতীয় বস্তু ৰিকভাৰী হৈছে
আনহাতে পৰিয়ালৰ লোকৰ মতে এয়া ষড়যন্ত্ৰহে। সেইবিলাক কোনোদিনো এইবিলাকৰ ওচৰত যোৱা নাইকিয়া, সেইবিলাক কাম নকৰেও আৰু নকৰিব আৰু মানে সেইবিলাক সম্পূৰ্ণ তাৰমানে এইটো মানে চক্ৰান্তি কৰি এইবিলাক মানে কোনোবাই মানে ভুল ইনফৰমেশ্যন দি মানে ভুৱা মানে কি কৰি সেইবিলাক কৰিছে। ইফালে গ্ৰেপ্তাৰ হোৱা 3 জেহাদীৰ স্বীকাৰোক্তিৰ ভিত্তিত সমগ্ৰ গোৱালপাৰা জিলাত এতিয়া আইচিছ বিৰোধী অভিযান আৰক্ষীৰ। আইচিছৰ শিপাৰ সন্ধানত নামিছে দেশৰ চোৰাংচোৱা বাহিনীও। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ। গতিকে পৰিয়ালৰ লোকে অস্বীকাৰ কৰিছে আচলতে তেওঁলোকৰ সন্তানে এই ধৰণৰ কাম কৰিব নোৱাৰে, তেওঁলোক আইচিছ নহয়, এয়া মিছা অভিযোগ। তাৰ বিপৰীতে যি ধৰণে বিস্ফোৰক সামগ্ৰী লৈ গ্ৰেপ্তাৰ হৈছে তাৰ পিছত সেই প্ৰশ্নটো পুনৰবাৰ উত্থাপিত হৈছে যে আতংকৰ সৃষ্টি কৰাৰ বাবে বা পৰিকল্পিতভাৱে সন্ত্ৰাস চলোৱাৰ বাবে এয়া কুচকাৱাজ নেকি অসমত। যিসকল লোক আতংকিত হৈছে প্ৰথমতে মই সেইসকলৰ ওচৰলৈকে যাব বিচাৰিছোঁ, কাৰণ দুধনৈৰ ৰাসত যেতিয়া বিস্ফোৰণ সংঘটিত কৰিব বুলি চৰ্চালৈ আহিল তাৰ পিছতে নিঃসন্দেহে সেইসকল লোক এতিয়া আতংকিত। যোগেন সূত্ৰধাৰ আছে গোৱালপাৰাৰ পৰা। যোগেন সূত্ৰধাৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। কি ধৰণে আচলতে দিনজোৰা যোৱা কালিৰে পৰা আজিলৈকে আপুনিও তাত অনুসন্ধান চলাইছিল, পৰিয়ালৰ প্ৰতিটো 3জনকৈ সদস্যৰ আপুনি ঘৰলৈকে গৈছিলে, যি 3জন সদস্যক গ্ৰেপ্তাৰ কৰা হ'ল, ঘৰত কি পাইছিল, স্থানীয় লোকসকলে কি কয়, আচলতে তাত সেই ধৰণৰ স্থানীয় লোকৰ লগত হয়তো বিভিন্ন লোকৰ বন্ধুত্ব হয়, কথা বতৰা হয়, তাত সেই ধৰণৰ পৰিৱেশ এটা আছিল জানো ইয়াৰ পূৰ্বে? যিখন লজত সেই বৈঠকখন অনুষ্ঠিত হোৱা বুলি কোৱা হৈছিলে সেই সম্পৰ্কেও কিছু জনাওক। হয় শান্তনু, সঁচাকৈয়ে ক'ব লাগিব গোৱালপাৰা জিলাখি বৰ্তমান আতংকিত, কিয়নো তেওঁলোকৰ যি আইচিছৰ দৰে এটা সন্ত্ৰাসবাদী সংগঠন, যি সংগঠনে বিশ্বত সন্ত্ৰাসবাদ চলাই পেলাই বিশ্বত জৰ্জৰিত কৰি পেলাইছে, তেনে সন্ত্ৰাসবাদীৰ যোগসূত্ৰ ঘটিছে গোৱালপাৰাত। আৰু ইতিমধ্যে এবছৰ পূৰ্বে আইচিছৰ কেইবাখনো পতাকা গোৱালপাৰা চহৰৰ কাছাৰী ঘাটত উদ্ধাৰ কৰা হৈছিলে। তাৰপিছতে ICCয়ে গোৱালপাৰাৰ খপতি পুতিছে নেকি প্ৰশ্ন উত্থাপিত হৈছিলে। তাৰে প্ৰেক্ষিতত কিন্তু দেখিবলৈ পাইছোঁ যে যথেষ্ট সংখ্যক লোকেই আইচিছৰ সংগঠন ইয়াত আহি পালে নেকি তেনে সন্দেহিত হৈ পৰিছে। আৰু এই সময়ৰ মাজতে শেহতীয়াকৈ গোৱালপাৰা চহৰৰ বৃন্দাবন মধুমন লজ, মই মধুমন লজৰ সন্মুখত আছোঁ। এতিয়া মধুমন লজৰ পৰা 3গৰাকী জেহাদী গোৱালপাৰা আৰক্ষীৰ সহযোগত দিল্লী আৰক্ষীয়ে বিশেষ শাখা এটাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিলে। আৰু ইয়াতে দেখিবলৈ পোৱা যায় হাৰিয়ানাৰ এগৰাকী ব্যক্তি আছে যাক চাহিল খান বুলি কোৱা হয়, আৰু তেওঁলোকৰ এগৰাকী সতীৰ্থ আছে, যি 2গৰাকী সতীৰ্থৰ সৈতে এই 3 জেহাদী কথা পাতিছিলে। আৰু তেওঁলোকে কি কথা পাতিছিলে যে দুধনৈ ৰাসত পৰীক্ষামূলক তেওঁলোকে বোমা বিস্ফোৰণ ঘটাব, হয়তো অসমৰ বাহিৰতো তেওঁলোকে বোমা বিস্ফোৰণ ঘটাৰ এক পৰিকল্পনা যুগুত কৰিছিলে। কিন্তু এই সন্দৰ্ভত যি 3গৰাকী জেহাদী আছিল কৃষ্ণাই চৰ্দাৰ পৰা আৰু নয়াপাৰা প্ৰতিটো পৰিয়ালৰ সৈতে কথা পাতিছিলোঁ। পৰিয়ালে একেমুখে অস্বীকাৰ কৰিছে, তেওঁলোকে ক'ব বিচাৰিছে তেওঁলোকৰ সন্তান কুখ্যাত সন্ত্ৰাসবাদীৰ সৈতে তেওঁলোকে জড়িত নহয়। কিন্তু শেহতীয়াকৈ দেখিবলৈ পাইছে তেওঁলোকৰ ভাষ্য কিছু সলনি হৈছে। ভাষ্য সলনি হোৱাৰ লগে লগে তেওঁলোকৰ যথেষ্ট সন্দিহান হৈ পৰিছে গোৱালপাৰা জিলাবাসীৰ লোক। কিন্তু এই আইচিছৰ যি জেহাদীৰ সম্পৰ্ক তাক লৈ পেলাই গোৱালপাৰা জিলাবাসী কেনেকৈ সন্ত্ৰাসিত হৈ পৰিছে, আতংকিত হৈছে। আমাৰ মাজত যথেষ্ট সংখ্যক লোক আছে, এইসকল লোক আছে আজি আইচিছৰ দৰে এটা সংগঠনৰ সৈতে গোৱালপাৰা চহৰৰ যুৱক বা গোৱালপাৰা জিলাখনৰ যুৱক যোগসূত্ৰ ঘটাৰ লগে লগে তেওঁলোকে সন্ত্ৰাসিত হৈছে। কি কাৰণ সন্ত্ৰাসিত হৈছে আমি তেওঁলোকৰ সৈতে কথা পাতিলোঁ যে পোনে পোনে আমাৰ বয়োজ্যেষ্ঠ লোক আছে, আপোনালৈ আছোঁ যে আইচিছৰ দৰে সংবাদীৰ সৈতে গোৱালপাৰা জেহাদীৰ এক যোগসূত্ৰ ঘটিছে। কিন্তু গোৱালপাৰা জিলাবাসী কেনে আতংকিত হৈছে আৰু সঁচাকৈয়ে গোৱালপাৰা জিলাৰ লোক আইচিছৰ দৰে এনে সন্ত্ৰাসবাদীত জড়িত হ'ব পাৰে নেকি? মইতো কালি যেতিয়া টিভিত দৃশ্যটো দেখিলোঁ মই নিজে আচৰিত হৈছোঁ যে এনেকুৱা অৱস্থাত এটা হ'ব পাৰিছে গোৱালপাৰাত। আমিতো ভাবিবই পৰা নাই। কিন্তু যিহেতু তেওঁলোকৰ পৰিয়ালৰ কথা যিটো আৰু তেওঁৰ অঞ্চলত যিটো কথা কৈছিলে যে কালি টিভিত যেতিয়া পাইছিলোঁ তেওঁলোকৰ মতে যেনে একো নাজানে এই অৱস্থাত হৈছিল। কিন্তু পিছত যেতিয়া আমি কাগজে পত্ৰ দেখিলোঁ এইটো লিংক আজিৰ পৰাই নহয়, এইটো একে ডাইৰেক্ট কেতিয়াবাৰ পৰা। আৰু এইটো লক্ষ্য কৰিছে দিল্লীয়ে লক্ষ্য কৰি ফেচবুকৰ জৰিয়তে গোটেইখিনি কথা ওলাই পৰিছে। আজি পেপাৰ যিবোৰ নিউজ পাইছোঁ, কাৰণ আমিতো তেনেকৈ দেখা নাই, আমি নিউজৰ ওপৰতে ভিত্তি কৰিছোঁ। গতিকে সেই ক্ষেত্ৰত যদি তেওঁলোকে এনেকুৱা এটা ষড়যন্ত্ৰতে দিল্লীত প্ৰথম আৰম্ভণি কৰি গোৱালপাৰাত, তাৰপিছতে দিল্লীত আৰম্ভ কৰিব সন্ত্ৰাসৰ সৃষ্টি। আৰু গোৱালপাৰাত তেওঁলোকে টাৰ্গেট লৈছিল যে যিটো ৰাজ চলি আছে কি কয় আমাৰ দুধনৈত, তাতে তেওঁলোকে আৰম্ভ কৰিম বুলি বিচাৰিছিল। কিন্তু আতংকিত হৈছে, ডেফিনেটলি আমি আতংকিত হ'ম, কাৰণ তেনেকুৱা অৱস্থা যদি আজি আমাৰ ইয়াতে হয় গোৱালপাৰা চহৰত, আজি আমাৰ অৱস্থাটো কি হ'ব? গতিকে আমি আতংকিত হোৱাৰ কাৰণ সেইটোৱে এটা। গতিকে আমি ইয়াক মূলতে ধ্বংস কৰিব লাগিব। যদি সত্য হয়
হয় তাৰ প্ৰমাণেই পাই গৈছোঁ আজি তেওঁলোকৰ ফেচবুকৰ জৰিয়তে। গতিকে এইটো অসত্য বুলি আমি ক'ব নোৱাৰোঁ। গতিকে ইয়াক ইমিডিয়েট হেৰি কৰিব লাগে, তাক বন্ধ কৰিব লাগে, আৰু যেনেকৈ তাক শাস্তি হ'ব লাগে, এইটোৱে আমাৰ নিশ্চয়কৈ শাস্তিৰ দাবী উত্থাপন কৰিছে। আৰু আইচিছৰ দৰে সন্দৰ্ভে যিকেইজন যুৱক আছে সেইকেইজন সঁচাকৈ আইচিছ বুলি বা জেহাদী বুলি সন্দেহ কৰা হ'ব নেকি? আৰু গোৱালপাৰা জিলাত কিন্তু এতিয়াও আৰক্ষীয়ে অভিযান চলাই আছে, কি ক'ব? কথাটো হ'ল যে এইটো এটা গুৰুত্বপূৰ্ণ কথা। আমি ICC হওক, জেহাদী হওক, সন্ত্ৰাসবাদী হওক, আমি কেতিয়াও এইটো সমৰ্থন নকৰোঁ। কিন্তু কথা হ'ল যে এখন হোটেলত 23 তাৰিখে দুজন বাহিৰৰ মানুহ আহিল, তাত ৰেজিষ্টাৰত নাম থাকিলে, কিন্তু হোটেল কৰ্তৃপক্ষই পুলিচক জনাইছে বা পুলিচক হোটেলবিলাক চেক কৰিব লাগে। কিন্তু সেই ক্ষেত্ৰত পুলিচৰ ভূমিকাটো কি? আৰু আজি এজন মানে তাৰ মধুবন লজৰ এজন কৰ্মচাৰীয়ে সন্ধিয়া আমাৰ সন্মুখত এটা ব্যক্তিগত টিভিৰ সন্মুখত যিটো মানে গুৰুত্বপূৰ্ণ মন্তব্য কিছুমান কৰিছে, যে সেই মন্তব্যটো হ'ল যে 23 তাৰিখে দুজন মানুহ আহিছিল, বাহিৰা মানুহ, আৰু সেই দুজন মানুহ অহাৰ পিছত দুজন ল'ৰা আহিছিলে তাত। সেই দুজন কিন্তু ৰাতি থকা নাছিলে। আকৌ ৰাতিপুৱা 3জন ল'ৰা আহিছিল, গোটেই মিলি আছিল 5জন। এই 5জনক এওঁলোকে কোৱা মতে, কৰ্মচাৰীয়ে কোৱা মতে যে 5জনকে পুলিচে এৰেষ্ট কৰি লৈ গৈছিল। কিন্তু এতিয়া পুলিচে কৈছে 3জন, এই দুজন ক'ত গ'ল? গতিকে সেই দুজনৰ কথাটো আমি ইনকুৱাৰী কৰিব লাগে, চাব লাগে যে তেওঁলোকে কি উদ্দেশ্যত আছিল। এওঁলোকক যোগাযোগ কৰাৰ কাৰণে ICC যোগাৰ কৰিব আনিছিল নে তেওঁলোকৰ লগত বহুদিনৰ সম্পৰ্ক আছিল, সেই দুজন মানুহৰ কৰক। গতিকে কথা হৈছে কি যে আমি আগতো আপোনালোকে কৈছে যে ICC ফ্লেগ উঠাইছিল 3খন, গতিকে এই সম্পৰ্কত তদন্ত কৰিব লাগিছিল, তদন্ত কৰা নাই। আৰু আমি বিচাৰিছোঁ যে এই সম্পৰ্কত এটা উচ্চ পৰ্যায়ৰ তদন্ত হওক, কিন্তু অনাহকত যে এই নিৰীহ মানুহক যাতে হাৰেষ্ট নকৰে আৰু এটা সম্প্ৰদায়ৰ নামত যাতে বদনামটো নানে, এই কথাটো আমি বিচাৰিছোঁ। নিশ্চয়কৈ যে ধৰ্মীয় সংখ্যালঘু কিছু লোক আছে যিসকলে জেহাদৰ প্ৰতি অতি আকৰ্ষিত হোৱা বুলি অনুভৱ হৈছে নেকি, যাৰ দ্বাৰা গোৱালপাৰা জিলাত সন্ত্ৰাস বিয়পিব পাৰে বা ভাৰতবৰ্ষত সন্ত্ৰাস বিয়পিব পাৰে? নাই, জেহাদী মানে এটা সম্প্ৰদায় বিশেষ লোক বুলি মই আইডেণ্টিফাই কৰিব নিবিচাৰোঁ। এইটো এটা চক্ৰৰ দ্বাৰা কাম কাজবিলাক চলি থাকে। সহজে তেওঁলোকে কিছু প্ৰলোভিত কৰি, কিছু তেনেকুৱা ধৰণৰ সম্প্ৰদায়ৰ মানুহ প্ৰলোভিত কৰি এইবিলাক কামত নিয়োজিত কৰি আহিছে, আমি দেখা পাইছোঁ। গতিকে গোটেই সম্প্ৰদায়ৰ কথাটো আমি যদি কওঁ, এই একেচাতে ভুল কৰা হ'ব। কিছু সম্প্ৰদায়ৰ মানুহ জড়িত ইয়াতে আছে, নাথাকা নহয় এই সম্প্ৰদায়ৰ মানুহ। গতিকে এই কথাবিলাক দিল্লীৰ চৰকাৰে, দিল্লীৰ আৰক্ষীয়ে যদি অনুসন্ধান কৰি গোৱালপাৰাৰ নিচিনা ঠাইত আৰু ICCক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়, আৰু তেওঁলোকৰ জৰিয়তে আমি গোৱালপাৰাবাসী আজি সুৰক্ষিত হ'লোঁ নিশ্চিত এটা বিপদৰ পৰা। গতিকে তেনেস্থলত অসমৰ আৰক্ষীও এক তৎপৰতাৰে কাম কাজবিলাক চলাব লাগে। আৰু এই ICCৰ কাম কাজবিলাক বিভিন্ন ৰাজনৈতিক দলৰ মানুহে কৈ আহিছে যে অসমত ICCৰ প্ৰচাৰ কাৰ্য, ICCৰ কাম কাজ চলি আছে, তেনে ক্ষেত্ৰতো তেওঁলোকে কোনো ব্যৱস্থা কৰা আমি দেখা নাই। কিন্তু আমি যে আমাৰ গোৱালপাৰা জিলাত তেনেধৰণৰ কোনো প্ৰভাৱ নাই বা ICCৰ সদস্য নাই, কিন্তু আমি এই ঘটনা শুনিবলৈ আৰু পঢ়িবলৈ পাই আমি নিজে আশ্চৰ্য প্ৰকাশ কৰিছোঁ। গোৱালপাৰাবাসী ত্ৰাসিত হৈছে, মানে ত্ৰাসত ভুগিব লগা হৈছে যে এই এনেধৰণৰ পৰিৱেশ ইয়াতে গোৱালপাৰাত কেনেকৈ ৰচনা হ'ল। গতিকে চৰকাৰে এই ICCৰ সদস্যজনক বিশদভাৱে তদন্ত কৰি ইয়াৰ পালি পঘালি উঘালি দিয়াৰ ব্যৱস্থা কৰক, আৰু এইসকলক মানে ফাষ্ট ট্ৰেক আদালতত তৎকালীন বিচাৰ কৰি তেওঁলোকক উপযুক্ত শাস্তি দিয়ক, যাতে উঠি অহা নিশ্চয় যোগেন উত্তৰদাৰ তেখেতসকল আতংকিত হৈছে, আতংকিত হোৱাটো স্বাভাৱিক আচলতে এই ধৰণৰ খবৰ পোৱাৰ পিছত। কিন্তু এটা কথা আপুনি জানিবলৈ চেষ্টা কৰক, এতিয়া তেওঁলোক সুৰক্ষিত হয় বুলি ভাবে নে নাভাবে? ৰাজ্যৰ গৃহ বিভাগৰ ছত্ৰছায়াত, অসম আৰক্ষীৰ ছত্ৰছায়াত তেখেতসকল সুৰক্ষিত হ'ব পাৰিবনে? বিশ্বাস আছেনে নাই অসম আৰক্ষীৰ ওপৰত যে নাই জেহাদী সোমাইছে বা ICC সোমাইছে, যিয়েই সোমাওক কিয় আমাৰ ৰাজ্য চৰকাৰৰ গৃহ বিভাগ যথেষ্ট শক্তিশালী, অসম আৰক্ষী শক্তিশালী, আমাৰ একো নহয়, এই ধৰণৰ বিশ্বাস আছে নে অসম আৰক্ষী বা ৰাজ্যৰ গৃহ বিভাগৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাই? সুধিব পাৰে আপুনি। নিশ্চয় যে ICCৰ যি সন্ত্ৰাসবাদী এটা সংগঠন, যি সংগঠনে এটা অসম আৰক্ষী আছে, অসম আৰক্ষীৰ দ্বাৰা সুৰক্ষিত অনুভৱ কৰে নকৰে, আৰু অসম আৰক্ষীৰ যি ধৰণে বিচাৰ ব্যৱস্থা চলাইছে বা অভিযান চলাই, সেই ক্ষেত্ৰত আপোনালোকে সন্তুষ্ট নহয়? আপোনালোকে কেনেধৰণৰ আতংকিত আৰু ইয়াৰ পৰা কেনেকৈ মুক্ত হ'ব? অসম আৰক্ষীৰ ক্ষেত্ৰত যি অভিযান চলাইছে বিশ্বাস ৰাখিব পাৰে নোৱাৰে? নিশ্চয় গৃহ বিভাগৰ এটা চোৰাংচোৱা বিভাগ আছে, কিন্তু চোৰাংচোৱা বিভাগে এতিয়া যদি আমি বিশ্লেষণ কৰোঁ তাত সম্পূৰ্ণৰূপে ফেল হৈছে। কাৰণ দিল্লী আৰক্ষীয়ে যদি এইটো অনুসন্ধান কৰি আজি গোৱালপাৰা চহৰত যদি 3জনকৈ ICC জেহাদীক যদি ধৰিব পাৰিছে, তেতিয়াহ'লে তো গোৱালপাৰাবাসী নিশ্চিতভাৱে আতংক ভুগি আছে। কাৰণ গৃহ বিভাগৰ এটা চোৰাংচোৱা বিভাগে আজি এই তথ্য কেনেকৈ পাল, সেইটো এটা বিশ্লেষণৰ বিষয়। কেনেকৈ নাপাল, কাৰণ চোৰাংচোৱা বিভাগ কি কৰি আছিলে? এই ধৰণে যে সম্পূৰ্ণৰূপে অসম চৰকাৰে গোৱালপাৰাবাসীক যে আতংকৰ পৰা মুক্ত কৰিব পৰা নাই, ইয়াত কোনো দ্বিমত থাকিব নালাগে। আৰু আমি অসম চৰকাৰক আহ্বান জনাম যে তেওঁলোকে এই সন্ত্ৰাসবাদী, যিকোনো ধৰণৰ সন্ত্ৰাসবাদীক
পলিয়ে পখাই উঘালি পেলাক আৰু লগতে অসমৰ সমগ্ৰ অভিভাৱকে আমি আপোনালোকৰ জৰিয়তে আহ্বান জনাম যে তেওঁলোকৰ সন্তানে ক'ত কি কৰি আছে তেওঁলোকে নিজে অলপ খবৰ ৰাখক যাতে এই ধৰণৰ কাৰ্যকলাপৰ পৰা সন্তানক বিৰত কৰাই আনিব পাৰে বা এই ধৰণৰ কাৰ্যকলাপত যদি সন্তান জড়িত হৈ পৰে তৎক্ষণাত আৰক্ষী বিভাগক জনাই দিয়ক আৰু দ্বিতীয়তে যি তিনিজন জেহাদী ধৰা পৰিছে বা সন্ত্ৰাসবাদী ধৰা পৰিছে তেওঁলোকক বিচাৰ প্ৰক্ৰিয়াৰে উচিত তদন্তমূলক বিচাৰ প্ৰক্ৰিয়াৰে উচিত শাস্তি প্ৰদান কৰক এয়া আমাৰ গোৱালপাৰাবাসীৰ দাবী আৰু নিশ্চয়কৈ গোৱালপাৰাবাসীৰ দাবী উত্থাপিত হৈছে যোগেন সূত্ৰতে ৰাখিম পৰৱৰ্তী সময়ত আপোনাৰ ওচৰলৈকে গোৱালপাৰাবাসীৰ দাবী উত্থাপিত হৈছে যিধৰণে আতংকিত হৈছে আচলতে আতংকৰ পিছতে দাবী তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰক মই ৰূপম গোস্বামী ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ যিহেতু আইচিছৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ সদস্যক গ্ৰেপ্তাৰ কৰা বুলি চৰ্চিত হ'ল ইতিমধ্যে ওলাইছে ৰাইজ গোৱালপাৰাবাসী শংকিত গতিকে নিখনদেশে প্ৰশ্ন উত্থাপিত হৈছে যে চৰকাৰে সেইসকল লোকক আশ্বস্ত কৰিব পাৰিবনে চৰকাৰৰ গৃহ বিভাগৰ ওপৰত তেখেতসকলে কৈছে যে গৃহ বিভাগক আমি বিশ্বাস কৰিছোঁ কিন্তু এটা প্ৰশ্ন উত্থাপন কৰিছে যে চোৰাংচোৱা শক্তিশালী হোৱাৰ পিছতো আচলতে দিল্লীৰ পৰা আহি ইয়াতে গ্ৰেপ্তাৰ কৰিবলগীয়া হৈছে এই ধৰণৰ ৰাইজৰ মাজত প্ৰশ্ন আছে কি ক'ব বিচাৰিব আপুনি না আজি চোৰাংচোৱাৰ তথ্যৰ ভিত্তিতেতো তেওঁলোক গ্ৰেপ্তাৰ হ'ল পোনপ্ৰথমে মই দিল্লীৰ গৃহ বিভাগ আৰু অসমৰ গৃহ বিভাগক ধন্যবাদ দিব বিচাৰিছোঁ এইকাৰণে যে তেখেতসকলৰ তৎপৰতাৰ কাৰণেই আজি এটা অঘটনৰ পৰা গোৱালপাৰাবাসী ৰাইজ বাচিলে আৰু সেই অঘটনটো ঘটিব নোৱাৰিলে কিন্তু এতিয়া মূলতে এই গোটেই কথাবিলাক কিন্তু অসমৰ ক্ষেত্ৰত খুব ডেঞ্জাৰাছ এইকাৰণে ইয়াৰ আগতে হোজাইত ধৰা পৰিছে বৰপেটাত ধৰা পৰিছে এতিয়া গোৱালপাৰা এই জেগাবিলাক যেতিয়া আপুনি চাই এই জেগাবিলাকতে আমি মূলতে প্ৰায় সন্দেহযুক্ত বিদেশী থকাৰ কাৰণে আমি যিবিলাক সচৰাচৰ অসমত কথা বতৰা চলি থাকে এইবিলাকতে সন্দেহযুক্ত বিদেশী আছে আৰু মই এই বিদেশীৰ কথাটো এইকাৰণেই কৈছোঁ কাৰণ যেতিয়া আপোনাৰ বাংলাদেশৰ স্বাধীনতাৰ আন্দোলন হৈছিলে সেই সময়ত একচামে কিন্তু সেই স্বাধীনতাৰ বিৰোধিতা কৰিছিলে আৰু সেই সময়ত তেওঁলোকে ৰাজাকাৰ বাহিনী বুলিও এটা বাহিনী আছিলে সেই সময়ত তেওঁলোকে কিন্তু পূব পাকিস্তানৰ লগতে থকাৰ পোষকতা কৰিছিল গতিকে পৰৱৰ্তী সময়ত যেতিয়া তেওঁলোক স্বাধীন হ'ল তাৰ সৰহভাগ সংখ্যক কিন্তু অসমত সোমালে গতিকে সেইটো এটা বিষয় আৰু সেইসকল আচলতে তেওঁলোকে সদায় ধৰ্মৰ ওপৰত বেছি বিশ্বাসী গতিকে সেইকাৰণে ধৰ্মৰ আধাৰত কাৰণ ISIS লগত যদি লিংকৰ কথা যিটো কৈছে এতিয়া হয়নে নহয় এইটো পৰৱৰ্তী সময়তে পুৰা গম পোৱা যাব যদি ISISৰ লগত লিংক আছে তেতিয়াহ'লে ISIS মূলতে ধৰ্ম ভিত্তিক এটা সন্ত্ৰাসবাদী সংগঠন এটা মৌলবাদী সংগঠন আৰু অকল সেইটোৱে নহয় বাকী হোজাই আৰু যিটো বৰপেটা ঘটনা হৈছিল কাৰণ কলিকতাত যিটো ঘটনা হৈছিল তাৰ লগত বৰ্ধমানৰ বিস্ফোৰণৰ লগত সেইসকলো কিন্তু মৌলবাদী সংগঠন সেইসকল এটা বিশেষ ধৰ্মৰ লগত জড়িত আৰু তেওঁলোকে বিশ্বাস কৰে যে গোটেই বিশ্বত সেই ধৰ্মৰ লোকে হ'ব লাগে সেনেকুৱা এটা চিন্তাধাৰাৰে তেওঁ অকল অসম ভাৰত বুলিয়ে নহয় বিশ্বতে এনেকুৱা সন্ত্ৰাস সৃষ্টি কৰি আহিছে গতিকে এইটো এটা গুৰুত্বপূৰ্ণ বিষয় আৰু এই বিষয়টো কিন্তু বিচাৰ্যৰ বিষয় গতিকে এই কথাটোত অসমৰ গৃহ বিভাগ হওক কেন্দ্ৰৰ গৃহ বিভাগ হওক তেওঁলোক খুব সক্ৰিয় থাকিবলৈ তাৰ লগত জনতাও সক্ৰিয় হোৱা উচিত আৰু নিজৰ আপুনি যেনেকৈ কোনোৱে ক'লে এইমাত্ৰ ক'লে যে নিজৰ ল'ৰাজনে কি কৰিছে ল'ৰা ছোৱালীৰ ওপৰত নজৰ দিয়া কথাটো কৈছে এইটো এটা খুব গুৰুত্বপূৰ্ণ বিষয় কাৰণ বয়সটো ডাঙৰ কথা এতিয়া ধৰক কোৱা হৈছে যে তেওঁলোক প্ৰায় সকলোবোৰ 25 বছৰৰ তলত আৰু সেই সময়ত মানুহৰ মানে আজিৰ যিটো জীৱন মেটেৰিয়েলিষ্টিক ৱৰ্ল্ডৰ আজিকালি পইচাৰ প্ৰতি খুব আসক্ত আৰু গতিকে পইচাটো কাক নালাগে সকলোকে লাগে আজি জীৱনৰ যিটো মানুহৰ 40 জীৱন ধাৰাটোৱে সেনেকুৱা ধৰণৰ গতিকে সেই 25 বছৰ তলৰ বয়সৰ ল'ৰা ছোৱালীৰ বিবেকটো অলপমান কম থাকে গতিকে আৰু এই মৌলবাদী এই সংগঠনসকলৰ কিন্তু মূল অস্ত্ৰপাতি হ'ল ধন গতিকে ধনৰ বিনিময়ত আৰু ৰিস্ক টেকিং কেপাচিটি থাকে জীৱনটো দেখা যাব কি হ'ব এনেকুৱা ধৰণৰ বেপৰুৱা থাকে গতিকে এনেকুৱা ধৰণৰ কাৰণে কিছু আসক্ত হোৱাৰ কথা মানে যুক্তিযুক্ততা আছে ইয়াত যুক্তিযুক্ততা নাথাকা গতিকে অকল ধৰ্মীয় মৌলবাদ নহয় ধনো এটা
উপাদান বুলি ক'ব না মই ISISৰ ক্ষেত্ৰত বা যিকেইটা ক্ষেত্ৰত এইকেইটা ক্ষেত্ৰত কৈছোঁ যে ধৰ্মৰ আধাৰত হৈছে আৰু সন্ত্ৰাসবাদী অসম বা নৰ্থ ইষ্টত এই প্ৰথম নহয় আৰু বহুতো আছে গতিকে মানে আগত যিখিনি নৰ্থ ইষ্টৰ যিবিলাক সন্ত্ৰাসবাদী আছিলে সেইবিলাকৰ চিন্তাধাৰাটো এটা বেলেগ ট্ৰেকত আছিলে কিন্তু এওঁলোকৰ এটা বেলেগ ট্ৰেক এওঁলোকৰ চিন্তাধাৰাটো ধৰ্মৰ আধাৰত গতিকে সেই হুইচ ইজ ভেৰি ডেঞ্জাৰাছ আৰু মানে সন্ত্ৰাসবাদটো গোটেইটোৱে দুয়োটাই ডেঞ্জাৰাছ সকলোৱে ডেঞ্জাৰাছ আধাৰ যিয়ে নহওক আৰু এইটো আজিৰ তাৰিখত বহুতৰ কাৰণে প্ৰফেশ্যন হৈছে হয় বিশ্ব সন্ত্ৰাসবাদ স্বাভাৱিকতে অলপ হয় শংকিত হ'ব আতংকিত হৈছে ধন্যবাদ মই আহিম আপোনাৰ ওচৰলৈকে জহিৰুল ইছলাম আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ ৰূপম গোস্বামী ডাঙৰীয়াই কৈছে যে কিছু ঠাই ভিত্তিক আমি যদি ইয়াৰ পূৰ্বতে চাওঁ সেই ধৰণৰ কিন্তু ঘটনা নঘটা নহয় বৰ্ধমান বিস্ফোৰণৰ পিছত চাহাৰুল আলম বৰপেটাৰ পৰা গ্ৰেপ্তাৰ হৈছিল তেখেতৰ পত্নী গ্ৰেপ্তাৰ হৈছিল তাৰ পিছত আমি যদি চাওঁ ঠিক আছে নগাঁৱত সেই ধৰণৰ ঘটনা সংঘটিত হৈছিল লস্কৰী তৈবাৰ সৈতে জড়িত এইবাৰ গোৱালপাৰা দেখা পাইছোঁ এটা কথা উল্লেখ কৰিছে যে ধনৰ কথা আছে সেই পৰিৱেশসমূহৰ কথা আছে আমি বেকগ্ৰাউণ্ড মই পৰৱৰ্তী সময়ত আহিম ওচৰলৈকে যোগেন সূত্ৰধাৰৰ ওচৰলৈকে কিন্তু বেকগ্ৰাউণ্ডবোৰ যদি আমি চাওঁ দেখা পোৱা যায় যে তেওঁলোক কোনোবা যদি সাধাৰণ শ্ৰমিক কোনোবা হয়তো আন এটা কামত নিয়োজিত হৈ থাকে সেইবোৰ অঞ্চলৰ পৰা যিহেতু কোৱা হৈছে সেই ধৰণৰ অঞ্চলৰ পৰা সংখ্যালঘু লোক যথেষ্ট সংখ্যক থাকে আৰু আপোনালোকেও AIDF-ৰ ফালৰ পৰা সেইবোৰ অঞ্চলত যথেষ্ট হয়তো কাম কাজ কৰিছে কিন্তু কৰাৰ পিছতো আজি তাত তৎসত্ত্বেও সেই ধৰণৰ অঞ্চলৰ পৰা কিয় এই ধৰণৰ সন্ত্ৰাসবাদী সংগঠনৰ লগত জড়িত ঘটনা সংঘটিত হ'বলৈ পাইছে বুলি আপুনি ভাবে প্ৰথম কথা হ'ল যি তিনিজন ব্যক্তি পুলিচে ইতিমধ্যে নিজৰ জিম্মাত লৈছে 12 দিনৰ কাৰণে জিম্মাত লৈছে বুলি মই অলপ আগতে এজন পুলিচ অফিচাৰৰ লগত কথা পাতোঁতে ক'লে ISIS বুলি যাক কওঁ তাৰ মূল অৰ্থটোৱে হ'ল ইছলামিক ষ্টেট অফ ইৰাক এণ্ড চিৰিয়া আৰু এই তিনিজন ল'ৰা যদি সঁচাকৈ ISISত আছে এতিয়ালৈকে সন্দেহজনক যদি সঁচাকৈ ISISত আছে তেতিয়াহ'লে ইয়াতকৈ জধামূৰ্খ আৰু পৃথিৱীত একো নাই কাৰণ এই সংগঠনটো হৈছে ইৰাক আৰু চিৰিয়াক ইছলামিক ষ্টেট বনোৱা তো ভাৰতত তেওঁলোকৰ কি কাম বা অসমত তেওঁলোকৰ কি কাম গতিকে এইকেইজনে জধামূৰ্খ যদি সঁচাকৈ হয় আৰু 2 নম্বৰ কথা হ'ল যে সন্ত্ৰাসবাদ যি পন্থাই নহওক কিয় এই সন্ত্ৰাসবাদ সঁচাকৈ ঘৃণনীয় এই মানৱ সমাজৰ কাৰণে অতিকে নিন্দনীয় ঘৃণনীয় আৰু তাতকৈও যদি কিবা বেলেগ ভাষা আছে সেয়ে মই বিচাৰিম যে সন্ত্ৰাসবাদৰ লগত যদি কোনোবা প্ৰত্যক্ষভাৱে জড়িত থাকে অসম ভূমিৰ পৰা ভাৰত ভূমিৰ পৰা তেতিয়াহ'লে তেওঁলোকক ইমান লেহেম দীঘলীয়া প্ৰচেছ কৰিব নালাগে শাস্তিৰ ক্ষেত্ৰত বিধানৰ ক্ষেত্ৰত এওঁলোকক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তাৎক্ষণিকভাৱে শাস্তি বিহিব লাগে এতিয়া আহিলোঁ যে এই কথাটোত কিছুমানে প্ৰায়ে কোৱা হয় ইছলামিক টেৰৰিজিম আৰু জেহাদী একচুৱেলি জেহাদ শব্দটো কি এই বস্তুটোক আমি সচৰাচৰ তাৰ অপব্যাখ্যা আমি নিজেই কৰোঁ জেহাদ হ'ল অন্যায়ৰ বিপক্ষে যুদ্ধ কৰি ন্যায় প্ৰতিষ্ঠাৰ যিটো সংগ্ৰাম তাক জেহাদ বুলি কোৱা হয় জেহাদৰ দুটা ভাৱধাৰা আছে দুটা বাগধাৰা আছে এটা হ'ল জেহাদে আকবৰ এটা হ'ল জেহাদে আজগৰ জেহাদে আকবৰ হ'ল আপোনাৰ ভিতৰত যদি কিবা অসৎ প্ৰবৃত্তি আছে সেই প্ৰবৃত্তিক দমন কৰি এজন ভাল মানুহ হোৱাৰ যিটো আপোনাৰ নিজৰ লগত যিটো যুদ্ধ সেইটো হ'ল জেহাদে আকবৰ আৰু জেহাদে আজগৰ হ'ল সামাজিক যিবোৰ ব্যাধি আছে অন্যায় অত্যাচাৰ আছে তাৰ বিৰুদ্ধে সংগ্ৰাম কৰি ন্যায় প্ৰতিষ্ঠা কৰাটো হ'ল জেহাদে আজগৰ এতিয়া কোৱা হৈছে ইছলামিক টেৰৰিজিম কি কোনোবা এটা টেৰৰিষ্ট যদি তাক ধৰ্মৰ লগত সাঙুৰি দিয়া হয় তেতিয়াহ'লে সেই ধৰ্মটোক বদনাম কৰাৰ হয় এতিয়া ইছলাম আৰু মানে টেৰৰিষ্টৰ মাজত কোনো ধৰণৰ সম্পৰ্ক নাই কোনোবাই যদি জোৰ জবৰদস্তি কৰিব বিচাৰে তেন কৰিব পাৰে আৰু যদি ইছলামিক টেৰৰিজিম যদি ইছলামৰ পৰাই টেৰৰিজিমৰ উৎপত্তি হয় তেতিয়াহ'লে মই আজি আপোনাক ক'ম যে বিশ্বৰ ভিতৰত আটাইতকৈ বেছি মুছলমান যদি আছে তেতিয়াহ'লে সেইখন হ'ল ইণ্ডোনেছিয়া প্ৰায় কেইবা কোটি মুছলমান আছে তাততো কোনো টেৰৰিজিমৰ ঘটনা সংঘটিত নহয় কিয় নহয় যদি ইছলাম টেৰৰিজিমৰ পোষকতা কৰিলেহেঁতেন তেতিয়াহ'লে আজিৰ তাৰিখত বিশ্বৰ আটাইতকৈ বেছি সন্ত্ৰাসবাদীৰ ঘাপি থকা দেশখন হ'ব লাগিছিলে ইণ্ডোনেছিয়া কিন্তু তাৰ বিপৰীতে আপুনি পাকিস্তানত চাওক তাৰ বিপৰীতে আপুনি বাংলাদেশত চাওক ইয়াত সন্ত্ৰাসবাদীৰ ঘাটি আৰু এই যিটো আইচিছ যিটো সংগঠন এই সংগঠনটোৰ লক্ষ্য ধৰ্ম হয়তো জড়িত হৈ আছে সন্ত্ৰাসবাদৰ লগত ধৰ্মক জড়িত কৰাটোৰ মই ষ্ট্ৰং বিৰোধিতা কৰোঁ আজি যদি গোটেই বিশ্বৰ সন্ত্ৰাসবাদীৰ যদি আপুনি হিষ্ট্ৰী চাই ডাঙৰ ডাঙৰ সন্ত্ৰাসবাদীকেইটাৰ হিষ্ট্ৰী প্ৰত্যেকৰে পিছফালে কিবা নহয় কিবা এটা ধৰ্ম আছে কিন্তু তেওঁ প্ৰত্যক্ষভাৱে সেই ধৰ্মটোক মিছ ইউজ কৰি পেলাই নিশ্চিতভাৱে সেইকাৰণে কওঁ যে যিখিনি জানা বুজা মানুহ আছে অন্তত সেইখিনি মানুহে বস্তুটো এনালাইসিস কৰক তাৰ কাৰণে প্ৰত্যক্ষভাৱে ধৰ্মৰ লগত যাতে কিন্তু ধৰ্মৰ নাম লৈ যে ব্ৰেইন ৱাশ কৰা হয় সেই কথাটো কিন্তু আমি অস্বীকাৰ কৰিব হয়তো নোৱাৰো আপুনিও নোৱাৰিব আৰু সেইবাবে এই ধৰণৰ ঘটনা লাহে লাহে বৃদ্ধি হৈছে আমি সকলোৱে আচলতে এই ঘটনাবোৰ হ্ৰাস কৰাৰ বাবে
বা মহীয়ুৰ কৰাৰ কাৰণে চেষ্টা কৰিব লাগে। এটা বাণিজ্যিক বিৰতি, উভতি আহিম। অনুষ্ঠানৰ পৰৱৰ্তী অংশত আমি কথা পাতি আছো যে আইচিছ সন্দেহজনক আইচিছ সদস্য গ্ৰেপ্তাৰৰ পিছত আৰু তাৰ পিছত যি ধৰণৰ আতংকময় পৰিৱেশ লগতে খোপনি কেতিয়াৰ পৰা ফুটিল, কিয় আজি পৰিৱেশ এটাৰ সৃষ্টি হৈছে যে অসমৰ দৰে ৰাজ্য এখনত আইচিছৰ দৰে দুৰ্ধৰ্ষ আতংকবাদী সংগঠন এটাৰ যে খোপনি বা এই ধৰণৰ চৰ্চা আজি কিয় হ'বলৈ পালে। মই দুৰ্গা দাস বড়ো ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। যিধৰণে কোৱা হৈছে, যিধৰণে আৰক্ষীৰ ভাষ্য আছিলে যে দুধনৈৰ ৰাসত আচলতে পৰীক্ষামূলকভাৱে বিস্ফোৰণৰ এটা পৰিকল্পনা কৰিছিল। যদি সেয়াই সত্য হয়, সেয়াই কিন্তু এক ভয়ংকৰ খবৰ। সেয়া যদি আজি দুধনৈ পৰীক্ষামূলক হ'ব পাৰে, কাইলৈ গুৱাহাটী হ'ব পাৰে, কোকৰাঝাৰ হ'ব পাৰে, শিৱসাগৰ হ'ব পাৰে। প্ৰথম মই এটা কৈছোঁ যে ধৰ্মই কোনো সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা নকৰে, সন্ত্ৰাসবাদীয়ে ধৰ্মক ব্যৱহাৰ কৰে। সেইটো হৈছে ফাৰ্ষ্ট ক্লিয়াৰেঞ্চ। এতিয়া দ্বিতীয় কথা হৈছে সন্ত্ৰাসবাদ নামাকৰণটো যি নহওক, আইচিছ হওক কিবা হওক, যি নামেৰে নহওক, আপোনালোকে দেখিছে কেতিয়াবা সংকীৰ্ণ মনোভাৱেৰে আমি কওঁ। আজি চাব যে আমাৰ ইয়াত অসমত এক্সাম্পল দিব লাগিব, সহজ হ'ব। আলফা, ঠিক আছে, অসমীয়া সন্ত্ৰাসবাদী বুলি কৈছোঁ নেকি? আমি কোৱা নাই, কোনোদিন কোৱা নাই। যদি কোনোবাই নিজৰ জনগোষ্ঠীটোক ইনভলভ কৰে, NDFB তেওঁলোকে নিজৰ বড়ো কমিউনিটিটোক ইনভলভ কৰি লৈছে, BLT তেওঁলোকে নিজৰ কমিউনিটিটোক ইনভলভ কৰি লৈছে। আপুনি যদি যায় কাৰ্বি আংলং, নৰ্থ কাছাৰ, ডিমা হাছাও, নাগালেণ্ড, যিমান এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যন আছে তেওঁলোকে নিজৰ কমিউনিটি মানুহক ইনভলভ এইকাৰণে কৰি লৈছে যে আমি আমাৰ বেকত সকলো আছে। একচুৱেলি তেওঁলোকো ইণ্টেলিজেণ্ট যে তেওঁলোকে কেনেকুৱাকৈ তেওঁলোকৰ সংগঠনটোক শক্তিশালীভাৱে দেখাব পাৰে। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ কেতিয়াও কোনো ধৰ্মই, কোনো গোষ্ঠীয়ে, কোনো বড়ো মানুহে কোৱা নাই এক্সট্ৰিমিষ্ট খোল, কোনো অসমীয়া মানুহে কোৱা নাই এক্সট্ৰিমিষ্ট সংগঠন খোল, কোনো মুছলমানে কোৱা নাই এক্সট্ৰিমিষ্ট সংগঠন খোল, খ্ৰীষ্টানে কোৱা নাই। যে সেইটোৱে যদি হয় তেতিয়াহ'লে আমি ঘৃণ কৰিব লাগে সন্ত্ৰাসবাদীসকলক, সন্ত্ৰাসবাদীৰ কাৰ্যক আমি ঘৃণ কৰিব লাগে মোৰ মতে। আৰু আজি যিটো আপোনালোকে বাতৰি পৰিৱেশন কৰিছে, অন্য চেনেলে পৰিৱেশন কৰিছে, মানে যদি ইয়াতে তেনেকুৱা বোমা ফুটোৱাৰ ষড়যন্ত্ৰ সঁচাকৈ আছিল, সেইটো আমাৰ কাৰণে সাংঘাতিক কিন্তু বেয়া কথা হ'লেহেঁতেন। সেইটো ক্ৰমাগতভাৱে আমি দেখিছোঁ যে লাহে লাহে বন্দুক কালচাৰটো, পিষ্টল কালচাৰটো আপুনি দেখিছে এইকেইদিনত 20-25 দিনৰ ভিতৰত ব্যৱসায়ী গুলিয়াই মাৰিছে, কিবা মাৰিছে, ইত্যাদি ইত্যাদি ঘটনাবিলাক হৈছে। গতিকে যদি এনেকুৱা এটা ঘটনাৰ কাৰণে তেওঁলোক পৰিকল্পনা কৰিছিল, শাস্তিটো কোন মানুহে বিৰোধিতা কৰিব, যি শাস্তি হয় তেওঁলোকক দিব লাগে। কিন্তু আমি কিন্তু সামাজিকভাৱে কেইটামান কথা মনত ৰখা ভাল যে মোক গ্ৰেপ্তাৰ কৰাৰ দিনাই মই দোষী নহয়, কাৰোবাক গ্ৰেপ্তাৰ কৰাৰ লগে লগে তেওঁ দোষী নহয়। আইনখন, ভাৰতবৰ্ষৰ আইনখন জানে যে সকলোৰে কাৰণে আইনখন সমান, আৰু সেই প্ৰক্ৰিয়াত কেতিয়াবা নিৰ্দোষীও ফচে আৰু দোষীও বাচি যায়। যাৰ কাৰণে এতিয়া লাহে লাহে কেতিয়াবা দুখীয়া মানুহবিলাকে ভাবে আইনখন গৰীবৰ কাৰণে হয় নহয়। যিয়ে নহওক বাৰু আমি দেখিছোঁ যে খোপনি পুতিবৰ কাৰণে আপুনি চাব যেনেকৈ দিল্লীৰ পুলিচ আহি অসমৰ এখন জিলাত জেহাদী ধৰিলে, বহু সময়ত অসমৰ পুলিচ বাহিনী গৈ বাংগালোৰত ধৰিছে NDFB, অসমৰ পুলিচ গৈ বেলেগ ৰাজ্যত ধৰিছে উগ্ৰপন্থী। আনকি আপুনি জানে কেইদিনমান আগতে, পৰহি নে চৌথা দিনা মাত্ৰ নিউজটো আমি দেখিবলৈ পাইছোঁ, বাংলাদেশত হাজাৰ হাজাৰ আৰ্মছ এমুনেশ্যন ওলাইছে, কুইণ্টেলে আৰ্মছ এমুনেশ্যন ওলাইছে। সেইটো এসময়ত আলফাৰ আৰ্মছ এমুনেশ্যন বুলি কৈছে। এই যে যিসকল সন্ত্ৰাসবাদী তেওঁলোকে সদায় সন্দেহমুক্ত জাগা ব্যৱহাৰ কৰিব খোজে। কোনোবাই যদি ভাবে যে মানে কোনোবাই যদি ধৰ্মক ব্যৱহাৰ কৰি সন্ত্ৰাসবাদ কৰিছে, তেতিয়া কোনোবাই যদি ভাবে সেই ধৰ্মৰ মানুহ তেওঁ নিশ্চিত, এইটো কিন্তু নহয়, বাচিব। আমি যিহেতু আন্দোলন কৰিছিলোঁ, আমাকো এসময়ত অসম আন্দোলনত বিভিন্ন ধৰণে বিচাৰি জেল জৰিমনা কৰিছিল। তেতিয়া কিন্তু আমাৰ নিজৰ জিলাত বা নিজৰ গাঁৱত ঘৰত আমি নাথাকোঁ, বেলেগ ঠাইত য'ত মানে নিশ্চিত বুলি ভাবোঁ। উগ্ৰপন্থীবিলাকেও
মানে আপুনি ক'ব যে পৰিকল্পিতভাৱে কিন্তু অসমত খোপনি পুতা হয়তো নাই, তেওঁলোকে নিৰাপদ স্থান লৈ আহিছে ইয়াতে। নিশ্চয় তেওঁলোকে কৰবাত দীৰ্ঘদিনীয়া সম্পৰ্ক বুলি কৈছিল, যিসকল লোকে মন্তব্য আগবঢ়াইছিল এইটো মই একেবাৰে মই ফাইনেল কেতিয়াও মই ক'ব নোৱাৰো, মই পুলিচো নহয় CIDও নহয়, মই কেতিয়াও ক'ব নোৱাৰো। যদি খোপনি পুতিছে তেতিয়া ভেৰি ডেঞ্জাৰাছ, পুলিয়ে পোখালেও জেৰুলে কোৱাৰ দৰে এটা কথা উল্লেখ কৰিবলৈ আপুনি যিটো আলফাৰ প্ৰসংগ কৈছে বা NDFBৰ প্ৰসংগ কৈছে তাতকৈ কিছু হয়তো পৃথক হ'ব, কাৰণ ISISৰ কাম আছে ইৰাকত, তেওঁলোকে যদি আহি ইয়াতে অসমত যদি কাম কৰিব লাগে, গতিকে আমি একাকাৰ কৰিব নিশ্চয় নোৱাৰো। আলফা বা NDFBৰ সমস্যা ভাৰতত আছিল, তেওঁলোকৰ যুদ্ধ ভাৰতত আছিল, গতিকে তেওঁলোকৰ যি কাৰ্যকলাপ আছিল ভাৰতত আছিলে, এতিয়া ভাৰতৰ বাহিৰতো আশ্ৰয় লৈছে, আৰু সেই বুলিয়ে ভাৰতৰ বাহিৰত আশ্ৰয় লৈ তাৰ পৰা যুদ্ধ কিন্তু ভাৰতকে কৰিছে। এতিয়া ভাৰতৰ যিখিনি আছিল তেওঁলোকে বাহিৰত কৰি আছিলে, এতিয়া ইৰাকৰ উগ্ৰপন্থী ISIS এজন আহি অসমত খোপনি পুতি যুদ্ধ চলোৱা নাই, তাৰ বিনিময়ত যদি অসমৰ কোনোবাই সেই ধৰণৰ আদৰ্শৰ প্ৰতি যদি তেওঁলোকে ঢাল খাইছে তেতিয়াহ'লে কিন্তু আমাৰ গোটেই সেই জেনেৰেশ্যনটোৰ প্ৰতি বিপদজনক। আসমা বেগম কি ক'ব? একজেক্টলি মোৰ আগৰ বক্তাসকলে যিখিনি কথা কৈ গৈছে মই তেওঁলোকৰ লগত সন্মত হয়। একচুৱেলি জেহাদ বুলি এটা বস্তু এটা লৈ আনে, লগত মুছলিম কমিউনিটিটো লৈ আনে। মই আপোনালোকক ক'ব বিচাৰিছোঁ যে ৱৰ্ল্ডত খ্ৰীষ্টানৰ পাছতে যোনটো লাৰ্জেষ্ট কমিউনিটি আছে সেইটো হ'ল ইছলাম ধৰ্ম। আৰু কিছুমান ক্ষেত্ৰত আপুনি চাবলৈ যায়, আপুনি যদি এডুকেশ্যনৰ ৰেচিঅ'টো চাবলৈ যায় তেতিয়াহ'লে চাব আপোনাৰ ভাৰতবৰ্ষত আমাৰ যোনটো ৰেচিঅ' পায় বা চাচাৰ আয়োগে হেৰি দিছে, আমাৰ বহুত মানে নিম্নমানৰ শিক্ষাৰ হেৰিটো। হয়তো এইটো বয়সত দাদাই কোৱাৰ নিচিনা যোনটো এজ হয় 20 বা 25ৰ ভিতৰত, এইটো মানে বহুত চঞ্চল টাইপৰ এজ হয়, ইজি মানি বিচৰা যায় বা ইজি হেৰি কৰা যায়, সেইকাৰণে মানুহৰ হয়তো প্ৰলোভনত তেওঁলোকে আহি যাব পাৰে। কাৰণ এইটো বস্তু এতিয়াও ডাউটফুল হৈ আছে কি তেওঁলোকে সন্ত্ৰাসবাদী হয় নে নহয়, এতিয়াও বস্তুটো হেৰি হৈ আছে, এতিয়ালৈকে আপোনালোকক ডাইৰেক্ট হেৰি দিয়া নাই যে তেওঁলোকে সন্ত্ৰাসবাদী হয়। দ্বিতীয়তে মই ভাৰতীয় যোনটো গৃহ বিভাগ হয় চোৰাংচোৱা আৰু অসম আৰক্ষী, তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে গোৱালপাৰা যিখিনি আমাৰ পুলিচৰ বাহিনী আছিলে, সুশান্ত বিশ্ব শৰ্মাকে ধৰি আদি কৰি, কাৰণ তেওঁলোকে যদি সঁচাই সন্ত্ৰাসবাদী হয় they have saved our Assam actually. কিবা এটা এজন মানুহক বচোৱাও যিমানখিনি পুণ্য, হাজাৰজন মানুহক বচোৱাও সেই একেখিনি পুণ্য, আৰু এজ এ পুলিচ হিচাপে তেওঁলোকে আমালোকক বহুত হেৰি কৰিলে। দ্বিতীয়টা কথা, তেওঁ যে কৈছে আপোনাৰ ISISৰ হেৰি, সঁচাই ভাৰতত থাকি যদি আপুনি ISISৰ কাৰণে হেৰি কৰে, ডেট মিনছ আপুনি এজন হয়তো বিৰাটে জধামূৰ্খ, নহ'লে আপুনি এজন লোভী হয়, কাৰণ কিবা এটা প্ৰলোভনত আপুনি আহিছে। আগতে চাওক ভাৰতত মুছলিম মানুহৰ এটা বহুত আগৰ পৰা ভাৰতত মুছলিম মানুহৰ বসতি আছে হা, কিন্তু এনেকুৱা ধৰণৰ প্ৰবৃত্তি আগতে হোৱা নাই। এতিয়া ধৰক কিবা এটা হেৰি হ'লে টেৰৰিষ্ট এটেক হ'লে মুছলিম হেৰি ধৰ্মীয় সেন্টিমেন্ট এটা থাকে নেকি, তেনেকুৱা এটা হৈছে নেকি? নহয়, তাৰমানে লৈ অনা হৈছে, কাৰণ কি এটা ক'লে আপুনি জেগাটোৰ কথা ক'লে দুগাঁও দাস বৰুৱাঙে সঁচাই নিৰাপদ চান্স যায়, এনেকুৱা এটা জেগাত আপুনি ভাবিব নোৱাৰে। এতিয়া তেওঁ এজন মাছ বেপাৰী, আমি কেতিয়াও সন্দেহৰ এইটো মানে বহুত দূৰত হয় কি এজনী মাছ বেপাৰীয়ে তাতে মাছ ৰাখিছে নে আপুনি RDX ৰাখিছে, আপুনি কেনেকৈ হেৰি কৰিব, আপুনি কেতিয়াও ভাবিব নোৱাৰে। 2 নম্বৰ কথা, তেওঁলোকে যদি নিৰীশেষ হয় তেনেহ'লে এইটো এটা ডাঙৰ ষড়যন্ত্ৰ। যদি নিৰীহ হয় এইটো বহুত এটা মানে বহুত ডাঙৰ এটা ষড়যন্ত্ৰ, সেইটো ইট মে বি পলিটিকেল অৰ ইট মে বি সাম আদাৰ এলছ অলছ। বাট থিং ইজ দেট যদি এইটো এনেকুৱা হয় সন্ত্ৰাসবাদী হয়, তেওঁলোকক অতি সোনকালে হিন্দু হওক বা মুছলিম হওক, সন্ত্ৰাসবাদীৰ কোনো জাতি নাই। গতিকে যিটো কথা আপুনি কৈছে যে যি ধৰণে আচলতে মানসিক বা প্ৰচাৰ কিছুমান চলোৱা, কিছুমান ভুলাব বিচৰা হয়, সেই সম্পৰ্কে আছে কথা পাতিব লাগিব। মই মানস কৰণে আৰু ওচৰলৈকে আহিম, কিন্তু আৰক্ষীৰ কথাটো যিহেতু ওলাই আছে, আৰক্ষীয়ে কি কৈছে, ইনভেষ্টিগেশ্যনে কি কৈ আছে, আৰু লগতে আচলতে ছ'চিয়েল মিডিয়াৰ প্ৰসংগটো কিয় আহি পৰিছে। আজিকালি খুব সঘনে, খুব সোনকালে, খুব তীব্ৰতাৰে বিয়পাব পৰা বস্তু এটা হৈছে ছ'চিয়েল মিডিয়া, আৰু ছ'চিয়েল মিডিয়াই বহ কৰিছে নেকি, যদি বহ কৰিছে কি চেণ্টিমেণ্টত বহ কৰিছে? কাৰণ আমি দেখা পাওঁ অযোধ্যাত ৰায়দানৰ পিছত ভাৰতত কোনো হাল্লা হোৱা নাই, বাংলাদেশত প্ৰতিবাদ হৈছে কি বাবৰি মছজিদ ৰক্ষা কৰিব লাগে, মুছলিম কমিউনিটি ৰক্ষা কৰিব লাগে, সকলোকে আহ্বান জনাইছিলে। সেই আহ্বানে জেহিৰুল আছিল চাগে সেইদিনাখন আলোচনাত, আমি সেই কথাটোৱে কৈছিলোঁ, সেই আহ্বানত কি ভাৰতীয় কোনোবা মুছলিমে সঁহাৰি দিয়াটো প্ৰয়োজন নেকি বাংলাদেশৰ আহ্বানত? যদি সেই একেদৰে ইছলামিক ষ্টেট বনাব লাগে, আমাক সহায় কৰা কোনোবা আহ্বান জনাইছে, কোনোবা অসমৰ মুছলিমে সেই কথাটো ইছলামিক ষ্টেট বনোৱাৰ কাৰণে সহায় দিছে নেকি? এই ধৰ্মীয় চেণ্টিমেণ্টটো আছে নেকি? যদি আছে, জেহেৰুলে কোৱাৰ দৰে হয়তো সেয়া ভুল আছে, স্পষ্টকৈ ক'ব লাগে, ভুল আছে নিশ্চয় জেহেৰুল। কোনোবাই ক'ব বিচাৰে, ঠিক আছে, মই আহিম পুনৰ আপোনাৰ ওচৰলৈ, এটা বাণিজ্যিক বিৰতিৰ সময়, পুনৰ উভতি আহিম।
উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশত আমি কথা পাতি আছোঁ শেহতীয়াকৈ ৰাজ্যত দেখা দিয়া আইচিছ সন্দেহযুক্ত আইচিছ সদস্য গ্ৰেপ্তাৰৰ পিছত কেতবোৰ প্ৰাসংগিক প্ৰশ্ন উত্থাপিত হৈছে নিখন্দাকে আমি কথা পাতি আছিলোঁ যে কি ধৰণে আচলতে প্ৰচাৰ কি ধৰণে চলিছিল কি ধৰণে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে মই মানস শৰণে ডাঙৰীয়াৰ ওচৰলৈকে অহাৰ পূৰ্বে এখন প্ৰতিবেদন চাই ল'ম য'ত আৰক্ষীয়ে মন্তব্য কৰিছে আৰু কি ধৰণে আচলতে প্ৰচাৰ চলোৱা হৈছিল কিয় খোপনি পুতা বুলি যিটো প্ৰসংগ উত্থাপিত হৈছে খোপনি লাহে লাহে কেনেকৈ পুতিছে গুৱাহাটীৰ ৰেল ষ্টেচনত হৈছিল ISISৰ বৈঠক ISISৰ প্ৰচাৰক উমৰে বাহৰ পাতিছিল ৰেল ষ্টেচনত ৰেল ষ্টেচনতে ৰচিছিল ভয়াৱহ কুটাঘাটৰ ষড়যন্ত্ৰ কেৱল JMBয়ে নহয় এইবাৰ বিশ্বত্ৰাস সংগঠন ISISৰ কুচকাৱাজ আৰম্ভ হৈছে অসমত আৰু গোৱালপাৰাৰ ঘটনাই পোহৰলৈ আনিছে সেই ভয়ংকৰ খবৰটো উমৰ নামৰ ফেচবুক পেজটোৰ জৰিয়তে ফাদিল হৈছিল ISISৰ কুটাঘাটৰ ব্লুপ্ৰিণ্ট এই ফেচবুক পেজটোৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তৰ যুৱকক আকৰ্ষিত কৰা হৈছিল জেহাদৰ প্ৰতি উমৰৰ সৈতে ফেচবুকত যোগাযোগ চলিছিল গোৱালপাৰাত গ্ৰেপ্তাৰ হোৱা জেহাদী ৰঞ্জিত আলীৰে প্ৰফাইল যিটো আছে আমি ছ'চিয়েল মিডিয়াত প্ৰফাইল চাই পেলাই আমি জেনেৰেলি এটা অপিনিয়ন ফৰ্ম কৰোঁ যে কিছু আছে যে ছাপ'জ নিজে নিজে ৰেডিকেলাইজ হয় কিছুবিলাক ট্ৰেইনিঙলৈ যায় আৰু সেই উমৰৰ সৈতে গুৱাহাটী ৰেল ষ্টেচনত 3 মাহ পূৰ্বে সাক্ষাৎ কৰিছিল ৰঞ্জিত আলীৰে আৰু ৰেল ষ্টেচনতে ব্লুপ্ৰিণ্ট ৰচনা হৈছিল কুটাঘাটৰ 3 মাহ পূৰ্বে গুৱাহাটী ৰেলৱে ষ্টেচনতে সাক্ষাৎ কৰিছিলে ইয়াতে এই গুৱাহাটী পল্টন বজাৰ ৰেলৱে ষ্টেচনতে সকলো পৰিকল্পনা ৰচিছিলে ৰঞ্জিত ইছলামে আৰু কাক অসমত লগ পাব কেনেদৰে কুটাঘাট সংগঠিত কৰিব সকলো পৰিকল্পনা ইয়াতে হৈছিলে আৰু ৰেলত উঠা পূৰ্বে কিন্তু এই ঘটনাৰ পিছতে হস্তম হৈছে মহানগৰ আৰক্ষী গঠন কৰিছে মাল্টিপাৰ্পাছ স্কোৱাড সচেতন আছোঁ এই ক্ষেত্ৰত আৰু আমাৰ মাল্টিপাৰ্পাছ স্কোৱাড যোৱাকালি CP মহোদয়ৰ নেতৃত্বত কথা পাতি পেলাই মাল্টিপাৰ্পাছ স্কোৱাডটো লঞ্চ কৰা হৈছে উমৰ কোন 3 মাহ পূৰ্বে গুৱাহাটী ৰেল ষ্টেচনত ৰঞ্জিত আলীৰে সৈতে মিলিত হৈছিল উমৰ ৰেল ষ্টেচনত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতে ISISৰ সদস্য কেইজনে মিলিত হৈছিল আৰু তাতেই পৰিকল্পনা ৰচিছিল হাউলি ৰাসৰ লগতে দিল্লীত ভয়াৱহ কুটাঘাট সংঘটিত কৰাৰ আৰু গোৱালপাৰাৰ ঘটনাই ৰাজনৈতিক মহলতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে এই ক্ষেত্ৰত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অসম আৰক্ষীক বাবা দিলেও অসম আৰক্ষীক তীব্ৰ সমালোচনা কংগ্ৰেছী বিধায়কৰ দুখৰ কথা যে অসম চৰকাৰৰ এটা গৃহ বিভাগৰ পুলিচে আমাৰ অসম পুলিচৰ তেওঁলোকৰ যথেষ্ট এজেঞ্চি আছে বিভিন্ন ধৰণৰ অসমৰ গৃহ বিভাগৰ সেই এজেঞ্চিসমূহে কোনো ধৰণৰ খবৰ নাপালে অথচ দিল্লী আৰক্ষীয়ে খবৰ পালে যে গোৱালপাৰাত তেনেকুৱা উগ্ৰপন্থীৰ লগত জড়িত কোনোবা যুৱক আছে আমাৰ অসমৰ গৃহ বিভাগৰ কাৰণে কিন্তু শুভ সংকেত নহয় অফিচাৰখিনি বহিবলৈ ভাল ৰুম নাই কমিশ্যনত আমি বনালোঁ তেওঁলোকে বিচাৰ প্ৰক্ৰিয়া চলাবলৈ তেওঁলোকৰ সুকীয়া তেওঁৰ ৰুম নাই পাৰিছে আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰিব পাৰিছে তাৰবাবে চৰকাৰৰ এইটো সফলতা আচলতে জোনজ্যোতি দত্ত বৰাৰ সহযোগত ববিতা গগৈ ৰিপৰ্ট গতিকে দেখা পোৱা গৈছে 3 মাহ পূৰ্বে ৰেল ষ্টেচনতো বৈঠক অনুষ্ঠিত হৈছিল আচলতে সেই বৈঠকৰ পিছত ইনপুট যেতিয়া লাভ কৰিছিলে আৰু ইনপুটৰ পিছত তদন্তৰ পিছত অনুসন্ধানৰ পিছত এই ধৰণে তেওঁলোক জালত পৰিছে গতিকে আৰক্ষীৰ মতে কিন্তু সেই সন্দেহজনক বৈঠকসমূহ 3 মাহ পূৰ্বৰ পৰাই গুৱাহাটীৰ ৰেল ষ্টেচনত সংঘটিত হৈ আহিছিল সেই প্ৰসংগটোৱে আচলতে যদি আকৰ্ষিত হৈছে আজিৰ কিছু প্ৰজন্ম কি কাৰণে আকৰ্ষিত হৈছে কিহৰ ভিত্তিত আকৰ্ষিত হৈছে কিহৰ প্ৰলোভনত আকৰ্ষিত হৈছে বিশেষ এছাম লোক মই ষ্টুডিঅ'ৰ মজিয়ালৈকে আহিম তাৰ পূৰ্বে শেষবাৰৰ বাবে যাব লাগিব গোৱালপাৰালৈকে যোগেন সূত্ৰধাৰ পুনৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আপোনাক বিদায় দিম পৰৱৰ্তী সময়ত এবাৰ আপোনাৰ ওচৰলৈকে আহিছোঁ
হয় শান্তনু সঁচাকৈয়ে ক'ব লাগিব যে জেহাদীক লৈ পেলাই এক চৰম আতংকই বিৰাজ কৰিছে গোৱালপাৰাত আৰু গোৱালপাৰাৰ এতিয়া লোকসকল এতিয়া এটাই কথা তেওঁলোকৰ মুখে মুখে যে জেহাদী গোৱালপাৰাত খোপনি পুতিলে নেকি আৰু এই জেহাদীয়ে সমগ্ৰ গোৱালপাৰা জিলা ৰক্তাক্ত কৰিব নেকি বা গোৱালপাৰা জিলাখনকে নহয় অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন স্থান ISIS সন্ত্ৰাসবাদীৰ দ্বাৰা এক ভয়াৱহ কুটামালক ঘটনা সংঘটিত হ'ব নেকি এয়া এক বিশ্বাসযোগ্য এক গঢ়ি উঠিছে গোৱালপাৰা চহৰত আৰু গোৱালপাৰা জিলাখনৰ ৰাইজে এতিয়া ক'বলৈ এটাই বিচাৰিছে যে জেহাদী যাতে কোনো পৰিস্থিতিতে খপনি পুতিব নোৱাৰে জেহাদীৰ বিৰুদ্ধে গোৱালপাৰা জিলা আৰক্ষী প্ৰশাসনে সঠিক দিশ নিৰ্ণয় কৰিব নোৱাৰে তেওঁলোকৰ চোৰাংচোৱা ব্যৰ্থ হ'লেও কিন্তু তেওঁলোকে এই ক্ষেত্ৰত সুপৰিকল্পিতভাৱে কাৰ্যনিৰ্বাহ কৰিবলৈ তেওঁলোকে বিভিন্ন কাৰ্যপন্থা ল'ব লাগিব বুলি ৰাইজে দাবী দিছে কিন্তু তেনে ক্ষেত্ৰত গোৱালপাৰাত যিসকল লোকে আতংকিত হৈছে আৰু এছাম যুৱ সমাজ কিয় জেহাদৰ প্ৰতি আকৰ্ষিত হৈছে আৰু সন্ত্ৰাসবাদৰ প্ৰতি আকৰ্ষিত হৈছে আমাৰ মাজত একাংশ লোক আছে সেইসকল লোকৰ যে কথা পাতিব বিচাৰিম যে বৰ্তমানে যুৱ প্ৰজন্ম জেহাদৰ প্ৰতি আকৰ্ষিত হোৱাৰ কাৰণ কি হ'ব পাৰে নিশ্চয় আচলতে বৰ্তমান যুৱ প্ৰজন্মই জেহাদৰ প্ৰতি বা সন্ত্ৰাসবাদৰ প্ৰতি কিয় আকৰ্ষিত হৈছে ই এক গভীৰ চিন্তনীয় বিষয় আৰু ইয়াক নিৰ্মূল কৰাৰ দায়িত্ব আচলতে চৰকাৰৰ আৰু চৰকাৰৰ গৃহ বিভাগে সক্ৰিয়ভাৱে বা চোৰাংচোৱা বিভাগে সক্ৰিয়ভাৱে এই ক্ষেত্ৰত কাম কৰক আৰু চৰকাৰে যাতে এনে কিছু উদ্যোগ লওক যাতে তেওঁলোকে নৱপ্ৰজন্মই যাতে সন্ত্ৰাসবাদৰ প্ৰতি আকৰ্ষিত হ'ব নোৱাৰে লগতে অভিভাৱক ল'ৰা ছোৱালীৰ প্ৰতি নজৰ ৰাখক যাতে তেওঁলোকৰ প্ৰতি সন্ততিৰ প্ৰতি নজৰ ৰাখক যাতে তেওঁলোকে এনেধৰণৰ কাৰ্যকলাপৰ পৰা বিৰত থাকিব পাৰে আৰু লগতে আমি এইখিনিতে আপোনাৰ জৰিয়তে ক'ব বিচাৰিম যে গোৱালপাৰা আৰক্ষী আৰু দিল্লীৰ আৰক্ষীক আমি ধন্যবাদ জনাওঁ যাতে গোৱালপাৰা এক ৰক্তাক্ত পৰিস্থিতিৰ পৰা ৰক্ষা কৰাৰ কাৰণে আমি দিল্লী আৰক্ষী আৰু গোৱালপাৰা আৰক্ষীক গোৱালপাৰাবাসীৰ তৰফৰ পৰা আমি ধন্যবাদ জনাইছোঁ নিশ্চয় শান্তনু এই মুহূৰ্তলৈকে বিভিন্ন ঠাইত কিন্তু গোৱালপাৰা আৰক্ষীয়ে অভিযান চলাইছে আৰু তাত সহযোগ দিছে অৰ্ধসামৰিক বাহিনী আৰু সেনা বাহিনীয়ে আৰু আমাৰ হাতত পৰা তথ্য অনুসৰি মিথুনালৈকে ধৰি কেইবাজনো যুৱকক ইতিমধ্যে হটপচ কৰাৰ কাৰণে আটক কৰিছে আনহাতেৰে আজি সন্ধিয়াৰ পাকখনত আমি নিজে দেখিবলৈ পাইছোঁ যে গোৱালপাৰা থানা চৌহদৰ পৰা তিনিওগৰাকী জেহাদে মুখত ক'লা কাপোৰ বান্ধি লৈ পেলাই ইতিমধ্যে বিভিন্ন ঠাইত তেওঁলোকে অভিযান চলোৱাৰ কাৰণে ইতিমধ্যে গুচি গৈছে আৰু তেনে ক্ষেত্ৰত হয়তো তেওঁলোকে সঠিক সন্ধান লাভ কৰিব পাৰে আৰু অন্যান্য জেহাদী যিসকল লোক আছে যিসকল সৈতে তেওঁলোকৰ যোগসূত্ৰ আছে আৰু যি হয়তো অন্যান্য সন্ত্ৰাসবাদীৰ সংগঠনৰ বহিৰাজ্যৰ পৰা ইয়াত আহি পেলাই খপতি পুতি আছে তেওঁলোকৰ সন্ধানৰ হয়তো আৰক্ষীয়ে অভিযান চলাইছে সেয়াও আমি দেখিবলৈ পাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ যোগেন সূত্ৰধাৰ আপোনাক নিখন দেখে আচলতে গোৱালপাৰাবাসী স্বাভাৱিকভাৱে আতংকিত যিহেতু গোৱালপাৰাত তিনিজনকৈ আচলতে সন্দেহযুক্ত ISISৰ সদস্যক ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে আৰু আৰক্ষীয়ে স্পষ্ট কৰিছে যে 3 মাহ পূৰ্বে সঘন বৈঠকো অনুষ্ঠিত হৈছিল মানস সৰণে ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ এইবাৰ সঘনে আমি এই ধৰণৰ ঘটনা এতিয়া শেহতীয়াকৈ কিছু পোহৰলৈ আহিছে বৰ্ধমান বিস্ফোৰণৰ পিছত চাহানুৰ আলমৰ পৰা যদি চাওঁ তাৰপিছত লস্কৰী তৈবাৰ সদস্য নগাঁৱত গ্ৰেপ্তাৰ হৈছিলে পোহৰলৈ আহিছিল আচলতে কেইবাটাও জড়িত থকা আৰু আজি শেহতীয়াকৈ গোৱালপাৰাত আমি দেখিবলৈ পাইছোঁ আইনৰ কথা কোৱা হয় এই ধৰণৰ অপৰাধত আচলতে আমাৰ দেশতো কিছু উগ্ৰপন্থী সদস্যৰ আপুনি সেই ক্ষেত্ৰত আপুনি জানে নিজে যথেষ্ট অভিজ্ঞতা আৰু অন্যহাতে এই ধৰণৰ সদস্যসমূহ গ্ৰেপ্তাৰ হোৱাৰ পিছত আচলতে কোৱা হয় আজি সকলোৱে দাবী উত্থাপন কঠোৰ শাস্তি দিয়ক ফাষ্ট ট্ৰেক আদালত হওক তেওঁলোকে কঠোৰ শাস্তি পাওক কিন্তু আইনে এইসকল এই ধৰণৰ সন্ত্ৰাসবাদী বা এই ধৰণৰ অপৰাধীৰ ক্ষেত্ৰত কি ধৰণে কি দৃষ্টিৰে চায় নহয় ভাৰতীয় আইনবিলাক আমি যদি চাওঁ ঠিকে আছে তাত হেৰি কৰোঁ তাত কেনেকৈ কাৰ্যকৰী কৰাৰ যিটো ৰাস্তা তাত অলপ মানে আশা আছে কাৰণে হয়তো কেতিয়াবা আমি কাৰ্যটো হোৱা যেন নালাগে এতিয়া যদি আপুনি বাকী চবেই কৈছে মই পুনৰীক্ষণ নকৰোঁ বা পুনৰবাৰ তাক নকওঁ কিন্তু এটা কথা কওঁ সেইটো কথাৰ আগতে যে ISIS বা জেহাদী ইছলামবিলাক প্ৰায় কৈ থকা হয় ইছলাম ধৰ্মৰ লগত তেওঁলোকৰ শব্দটো তেওঁলোকৰ পৰা উদ্ভৱ হয় কাৰণে জেহাদ যিটো হেৰি প্ৰতিবাদ অন্যায়ৰ বিৰুদ্ধে কিন্তু জেহাদ শব্দটো আমিও লাহে লাহে এৰাই দিব লাগে কাৰণ ই এটা সংঘাতৰ সৃষ্টি কৰিছে হা দ্বিতীয়টো কথাটো হ'ল যে মানুহক তিনিটা বস্তুৱে খুব মানে মানুহক আঘাত দিয়ে মেণ্টেলি ষ্ট্ৰং কৰে বা আঘাত দিয়ে এনেকুৱা হ'লে এটা যদি আপুনি ধৰ্মৰ কথা কয় বেয়াকৈ কয় এটা যদি আপুনি তাৰ জাতিৰ ধৰে আৰু তাৰ মাক দেউতাকক গতিকে এই তিনিটা ছফ্ট মানে এটা টাৰ্গেট হয় এই তিনিটাক যদি কাৰোবাক মন ভুলাব পাৰি কাৰোবাক বিদ্ৰোহ কৰিব পাৰি মানে আপুনি যদি যিটো ভাৱত লয় যদি আপুনি ভাবে যে এইটো ভাল মানে তই ইয়াৰ বিৰুদ্ধে লাগ সি উগ্ৰ হৈ যাব পাৰে কথাৰ কথা এটা আৰু নিজক বলিদান দিব পৰা তাৰ সাহস হৈ যায় আৰু এইটো আৰু এটা চাব যে আপুনি আজি আমাৰ ইয়াত চাইকলজিষ্ট নাই বাৰু বা এনে হেৰি যে এই যিটো 16 পৰা 25 বছৰ বয়স আমিও গৈছোঁ বা তুমিও গৈছা চবেই গৈছে সেই বয়সত এনেকুৱা এটা থাকে যেন
তেওঁটো শুদ্ধ পৃথিৱীৰ চব কথা পৃথিৱী গোটেই বিজয় কৰিব পাৰে এনেকুৱা এটা যেন নাই আৰু তেওঁ মানে কাৰো কথা আৰু এইবিলাকে এই ধৰণৰ মানুহবিলাকে এই ল'ৰাবিলাক মটিভেটেড কৰে হয় ধৰ্মৰ নামত নহয় জাতিৰ নামত এতিয়া আপুনি যদি এই ICCৰ কথাটো বাদ দি ICCৰ কথাটো কৈছে ইৰাকাৰী চিয়াৰ কথাটো কৈছে সেইটো সম্ভৱেই নহয় যদি আমি অসমৰো আজি 2009ৰ পৰা কিন্তু আজিৰ ডেটলৈকে অসমত সন্ত্ৰাসবাদী বুলি নকওঁ উগ্ৰবাদী যথেষ্টখিনি সীমিত হৈছে তেওঁলোককো যে আমি ধৰক আমাৰ দুৰ্গাদাস ডাঙৰীয়াই কৈছে বৰডাঙৰীয়াই কৈছে যে NDFB কি হ'ল আলফা কি হ'ল NSN কি হ'ল কিন্তু এইবিলাকৰ ICCতকৈ সম্পূৰ্ণ বেলেগ কিয় বেলেগ এইবিলাকে এটা নিজৰ জাতিগত সমস্যা বা কিবা এটা কিবা এৰিয়া কিবা ধৰণৰ কিন্তু এইটো এনেকুৱা ধৰণৰ এই ধৰ্মৰ লগতো সম্পৰ্ক নাই বা অন্য এণ্টি কোনো জাতিৰ এগেইনষ্টও নহয় নিজৰ ইকনমিক কালচাৰ এণ্ড তেওঁৰ স্বকীয় অস্তিত্ব এই তিনিটাক মই দেখা দেখি নৰ্থ ইষ্টাৰ্ণ যিমানবোৰ উগ্ৰপন্থী সংগঠনৰ জন্ম হোৱা বুলি দেখা যায় এই তিনিটাত এইটা বিৰাজমান এই তিনিটা সেইবাবে আজি আলোচনাৰ মজিয়ালৈ যদি আহে আপুনি আলোচনাৰ মজিয়ালৈ আহিব পাৰিছে ধৰ্মীয় সংগঠনৰ লগত আপুনি কি আলোচনা আজি এতিয়া কথাটো এইটো কথাত কৈছোঁ যে এই এতিয়া মই নিজেও আপুনি জানে মই যোৱা পৰীক্ষা এটা উগ্ৰপন্থীৰ আজিও এটা আছিলে মই দেখিছোঁ তেওঁলোকৰ কথা পাতি দেখিছোঁ তেওঁলোকো এতিয়া চিন্তা কৰিছে যে আমাৰ ৰাস্তাটো ভুল আছিল তেওঁলোকৰ যিটো বয়সত কৰিছিল আজিৰ যিটো বয়স তেওঁলোকে ফিল কৰে কিন্তু ক'ব নোৱাৰে কিয় কোৱাৰ ল'লে অৰ্গেনাইজেশ্যনৰ বেষ্টটো নহয় যায় আৰু আনিবলৈ ৰাস্তা নাথাকে মানে প্ৰকাশ্য নকয় মানে ঘটনাটো এনেকুৱা যে ছফ্ট টাৰ্গেট হৈ যায় সেই বয়সটো আৰু সদায় সেই বয়সটো টাৰ্গেট কৰে এতিয়া ধৰক আজি যেনেকৈ ইছলামিক ধৰ্মৰ কথাটো ওলাইছে সব মুছলমান মানুহ টেৰৰিষ্ট নহয় এইটো কথা নহয় এইটো কোনেও কোৱা নাই কোনো মানুহে নকয় যোনে কয় তেওঁ মূৰ্খ মানুহ কিন্তু কি হয় এতিয়া যেনেকৈ ধৰক আজি দুৰ্গাদাই কথাখিনি কৈছিলে যে আজি কিছুমান মানুহে নিজৰ সুবিধাৰ কাৰণে ধৰ্মটোৰ আলম লৈ এটা সন্ত্ৰাসবাদ চলাইছে আৰু তেওঁলোকে কয় যে এইটো জেহাদ এই যে জেহাদী ৱৰ্ডটো কিয় আহে যে সেইবিলাকক শিকায় যে এইটো তহঁতে জেহাদৰ কাৰণে কয় কাৰণ সিহঁতে জেহাদৰ মিনিংটো জানে হয় আমি ধৰ্মৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে যুঁজিম গতিকে তেওঁলোকক শিকোৱা হয় যে এইটো জেহাদ গতিকে সেইকাৰণেহে জেহাদ ৱৰ্ডটো হৈছে তেতিয়া অন্ধভাৱে অনুকৰণ কৰে সেইবাবেতো যদি আইচি সঁচাকৈ আহিছে ইৰাকৰ সমস্যাটো ভাৰতীয় আৰু মুছলমানৰ এই ব্যক্তিজনক যদি চাওঁ ই যে ICCৰ কিবা জানে নাজানে আই হেভ এ ডাউট মই সন্দেহ আছে ইমোচনেলি ব্লেকমেইল কৰিছে মই এটা কথা ক'ব বিচাৰিছোঁ যে এইটো কথা মানে বহুতে ধৰক আজি ড্ৰাগছৰ ব্যৱসায় কৰে চবেইতো জানে এইটোতো ধৰা পৰিলে সি খতম মানে ওৱান ৱে ট্ৰেফিক মই আজিৰ এই শ্ব'ৰ মাধ্যমেৰে মই সেইসকল যুৱকক ক'ব বিচাৰিছোঁ যে এইটো এটা ভুল ৰাস্তা গতিকে কাৰণ আমি এটা পজিটিভ ছিগনেল দিব লাগিব আমি এনে বেয়া কৈ থাকিলে নহ'ব মই তেওঁলোকক সি হিন্দুৱে হওক বা মুছলমানে হওক বা খ্ৰীষ্টিয়ানে হওক যে এই ৰাস্তাটো ভুল ৰাস্তা এই ৰাস্তাটো অনুকৰণ কৰিব নালাগে আৰু মাক বাপেকক ইয়াত সচেতনতা অৱলম্বন কৰিব লাগে আৰু যিবিলাক সামাজিক সংগঠন আছে তেওঁলোকক ছেফগাৰ্ড দিব নালাগে কোনোবা যদি জড়িত হৈছে বৰঞ্চত এই বিষটো এইটো বেমাৰটো আমি ভাল কৰিব লাগে গতিকে সেইটোহে মেছেজ আমি দিব লাগে কাৰণ আজি আগতে কংগ্ৰেছৰ বিধায়কজনে যি বক্তব্য ৰাখিলে সম্পূৰ্ণ ভুল বক্তব্য ৰাখিছে এনেধৰণৰ বক্তব্য সমাজত আৰু বিশৃংখল সৃষ্টি কৰিব এইটো ৰাজনৈতিক ইছ্যু নহয় আচলতে সমস্যাটো সমাধান কৰাৰ আমি চেষ্টা নিশ্চয়কৈ চলাব লাগিব মই আপোনালোকৰ ওচৰলৈকে আহিম এটা চমু বাণিজ্যিক সময় হৈছে আচলতে চমু বাণিজ্যিক বিৰতি পুনৰ উভতি আহিম উপদেশ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ যি ধৰণে ওলাইছে যে ICCৰ 3জনকৈ সদস্যক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু কোৱা হৈছে যে তেওঁলোকে ৰাসক ৰক্তাক্ত কৰাৰ পৰিকল্পনা কিছু আছিল আৰু এতিয়া দাবী সৰ্বত্ৰ উত্থাপিত হৈছে গোৱালপাৰাবাসীৰ মাজৰ পৰাও পেনেলতো কোৱা হৈছে যদি সেই অপৰাধী হয় কঠোৰ পৰা কঠোৰ শাস্তি দিয়া হওক সোনকালে তেওঁলোকৰ বিচাৰ প্ৰক্ৰিয়া হওক বিচাৰ সম্পৰ্কে মানস সৰণে ডাঙৰীয়াৰ ওচৰলৈকে মই আহিব বিচাৰিছিলোঁ সেই প্ৰসংগ আমি উত্থাপন কৰিছিলোঁ যদিহে বিচাৰ হয় আচলতে সকলোৱে কৈছে শাস্তি দিব লাগে কি শাস্তি হ'ব পাৰে
প্ৰথম বিচাৰটো হ'বই লাগে ভাৰতৰ এখন আইন আছে আইনৰ গণ্ডিৰ ভিতৰত আমাৰ দুৰ্গাদাস বড়ো ডাঙৰীয়াই কৈছে যে ধৰাৰ লগে লগে যে সি দোষী সেইটো নহয় আৰু তাৰ আগতে এটা কথা কওঁ আমাৰ এই স্ক্ৰীণত আমাৰ পলিটিকেল লিডাৰ দুজনে বক্তব্য ৰাখিছে এই যে পুলিচৰ ফেইলৰ বুলি কৈছে যে দিল্লীৰ পৰা লিংক এটা পাইছে হোৱাটোতো ছাকচেছ আৰু ইয়াত ঘটনাটো নঘটাৰ আগত ধৰিছে যিয়ে নহয় আপুনি যদি এটা হেৰি এটা ধৰিব যায় ক্লুটো উলিয়াবই লাগিব ক্লুটো পাইছে ধৰিছে যদি ঘটনাটো ঘটাৰ পিছত তেতিয়া আমি সমালোচনা কৰাৰ ৰাস্তা এটা থাকিলেহেঁতেন এইটো কিন্তু তেওঁলোকক সম্পূৰ্ণভাৱে ছাকচেছ হোৱা বুলি ক'ব লাগিব আৰু এটা মই জাষ্ট এটা আমাৰ পুলিচ অফিচাৰ এজনে ক'লে মই তেওঁক ধৰিব নোৱাৰিলোঁ এটা কথা কৈছে মাল্টিপাৰ্পাছ স্কোৱাড বুলি ক'লে আজি শুনিছোঁ মই এইটো কিন্তু যদি গঠন হৈছে এনেকুৱা ধৰণৰ কাৰণে খুব ভাল কথা এইটো মানে তেওঁলোকে তাৰ কাৰণে মানে কৃতজ্ঞ আমি এটা স্বীকাৰ কৰিব লাগে তেওঁলোকে এজ এ ভাল কাম কৰিছে মাল্টিপাৰ্পাছ স্কোৱাড যদি ধৰিছে তাৰমানে তেওঁলোকে তেনেকুৱা এটা বিভিন্ন ধৰণৰ সন্ত্ৰাসবাদী ঘেৰি কৰাৰ কাৰণে এটা এক্সট্ৰা কৰিছে এতিয়া আইনৰ কথাটো আহোঁ আমি দেখিছোঁ ভাৰতত কঠোৰ আইন আছিল যেনে টাডা 87 পৰা 96 উঠি গ'ল সেইখন এখন খুব মানে এই এনেকুৱা ধৰণৰ সন্ত্ৰাসবাদী উগ্ৰপন্থীৰ খুব কঠোৰ আইন আছিল যিখন পৃথিৱীৰ কটন আছিল আৰু সেইকাৰণে ভাৰতে কনষ্টিটিউশ্যনত এপিল কৰিলে আনকনষ্টিটিউশ্যনেল বুলি ক'লে তাত মানে বেছিক ফাণ্ডামেণ্টেল ৰাইটটো নাথাকে আকৌ পটা আনিলে পটাটোৰো সেই তেনেকুৱাই কৰিলে গতিকে এতিয়া দেখিছোঁ যে আমি এটা কথা ক'ব লাগিব এখেতে কৈছে যে গুলীয়াই মাৰিব লাগে সেইটোও নহ'ব কেতিয়াবা নিৰ্দোষীজনক ফচি যাব পাৰে সেইকাৰণে আইনৰ প্ৰক্ৰিয়াটো ধৈৰ্য সহকাৰে আমি যাবই লাগিব কিন্তু আইনৰ প্ৰক্ৰিয়াটো দোষী ব্যক্তি এজনক শাস্তি দিব যাওঁতে পুলিচৰ ইনভেষ্টিগেটিং এজেঞ্চি আৰু সমাজৰ আমাৰ নিচিনা মানুহৰ আপোনাৰ নিচিনা মানুহৰ দায়িত্ব থাকে মানুহ এটা বেয়া কাম কৰিছে পুলিচে যদি ইনভেষ্টিগেশ্যন কৰিছে প্ৰকৃত দোষীজনক ফাইণ্ড আউট নকৰে মই যদি কোৰ্টত গৈ এভিডেঞ্চ নিদিওঁ যে মই দেখিছোঁ শুনিছোঁ ইয়ে হয় তে অকল জুডিচিয়েল ছিষ্টেমক দব দি থাকিলে নহ'বতো গতিকে আমাৰো সামাজিক দায়বদ্ধতা আছে গতিকে সেইকাৰণে মই ক'বলৈ গৈছোঁ যে অকল কোৰ্টে ফাঁচি দিয়ক বিচাৰ দিয়ক বুলি ক'লে আমিও ফাঁচি দিবৰ কাৰণে বিচাৰ হ'বৰ কাৰণে দোষী ব্যক্তি যদি শাস্তি পাবৰ কাৰণে সামাজিকভাৱে সক্ৰিয় হ'ব লাগিব আমাৰ থাকিব লাগিব যদিহে প্ৰকৃততে আইচিছ হয় এইটো কিহৰ গোচৰ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰটো নহ'ব চাগে এইটো এতিয়াতো আপুনি যদি আজি যদি তেওঁলোকক আইচিছ বুলি কয় তেওঁলোকে যদি একো কৰা নাই মই কৈছোঁ আইনৰ দিশত তেওঁলোক একো কৰিব নাই 10-15 দিন থাকি একমাহ থাকি ওলাই যাব যদি একো কৰা নাই একো কৰিব নোৱাৰে আজিৰ ডেটত যদি তেওঁলোকে এইটো ফুটালেহেঁতেন কিবা হেঁতেন কাৰণ তাৰ প্ৰিপেয়াৰেশ্যনটো আছে আৰু ইয়াত সেই দিল্লীৰ পৰা আপুনি ইৰাক বা হেৰিত যদি লিংকটো আনিব নোৱাৰে তেতিয়া এটা কাম এডবেষ্ট তেওঁক এই এনেকৈ ৰাখি অলপ আমি তাক মটিভেটেড কৰি পেলাই আনিব লাগিব আৰু নকৰিবা সেই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই শেষৰটো বাণিজ্যিক বিৰতি ল'ব লাগিব পুনৰ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ আমি কথা পাতি আছিলোঁ যে আইচিছ সন্দেহযুক্ত আইচিছক গ্ৰেপ্তাৰ কৰাৰ পিছত বা আৰক্ষীৰ জালত পৰাৰ পিছত আচলতে কেতবোৰ প্ৰশ্ন উত্থাপিত হৈছিল প্ৰশ্নসমূহ আমি উত্থাপন কৰিছোঁ ষ্টুডিঅ'ৰ মজিয়াত কিন্তু প্ৰসংগ হ'ল যে এই ধৰণৰ ঘটনা সঁচাকৈ যদি আইচিছৰ প্ৰতি কোনোবা আকৃষ্ট হৈছে ইতিমধ্যে স্পষ্ট হৈছে যে সেয়া হয়তো মূৰ্খামী কাৰণ আইচিছৰ যুদ্ধ কৰবাত আৰু ইয়াতে কোনো যুৱকে যদি সেই যুদ্ধকে কোনোবাই যদি কিবা তাৰ আৱেগৰ বশৱৰ্তী হয় তেনেকুৱা ধৰণৰ কাম কৰিছে গতিকে তাৰ পৰা আঁতৰি থকাটো নিঃসন্দেহে প্ৰয়োজন আৰু সেয়া নহ'লে এফালে আতংকৰ সৃষ্টি হ'ব সংশয় থাকিব পৰিণামো নিশ্চয় ভয়ানক হ'ব ডক্টৰ আসমা বেগমৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আমি শেষৰটো যিহেতু ছেগমেণ্টত আছোঁ আমি এতিয়া গতিকে শেষত কি ধৰণে আহ্বান জনাব বিচাৰিব কথাটো হ'ল যিটো হৈছে যদি সঁচা হয় ভীষণ বেয়া কথা সংশয় আছে ভয় আছে আমাৰো আতংকগ্ৰস্ত হৈছে স্বাভাৱিক তেওঁলোক আতংকগ্ৰস্ত হোৱাটো আৰু আঁতৰি থকাটো সমান্তৰালভাৱে প্ৰয়োজনীয় এক্সেক্টলি আৰু যদি কথাটো সত্য হয় তেনেহ'লে কঠোৰ শাস্তি এনেকুৱাকৈ দিব লাগে যাতে উঠি অহা প্ৰজন্মই তাক এটা এক্সাম্পল আইনেতো শাস্তি সেই ধৰণে নিদিবই ক'লে ইতিমধ্যে আইনে নিদিব কিন্তু এটা সময়ত গৈ যেনেকৈ আপোনাৰ আজমল কাছাপৰ হওক বা যেনেকৈ হয় এটা এক্সাম্পল এটা হ'ল গতিকে যদি এনেকুৱা এটা হৈছে তেওঁলোকে সেই বস্তুটো মনত ৰখা উচিত যে আমাৰ আগৰ মানুহখিনিৰ কি হৈছে দ্বিতীয়টো কথা যিকোনোৱে আপোনাৰ সন্ত্ৰাসবাদী নহয় তেওঁলোকৰ কোনো জাতি আৰু ধৰ্ম নাই গতিকে জাতি ধৰ্মক উদ্দেশ্য কৰি তাক এটা ব্যৱহাৰ যদি কোনোবাই কৰি আছে হয় সেইটো এটা খুব বেয়া কথা তেওঁলোকে একচুৱেলি সন্ত্ৰাসবাদী যে ইমান বেয়া সন্ত্ৰাসবাদী তেওঁলোকৰ নিজৰ আশ্ৰয় নাই সেইকাৰণে তেওঁলোকে ধৰ্ম বা জাতি
এটাক এনেকৈ আশ্ৰয়স্থলী হিচাপে লৈছে তৃতীয়তে কথা কিছুমান এইটো যদি সন্ত্ৰাসবাদী আক্ৰমণ হেৰি নহয় তেনেহ'লে ইট ইজ এ ভেৰি চিপ পাব্লিচিটিৰ কাৰণে যোনটো কৰিব পৰা কিছুমান আজিকালি এনেকুৱা কাম কৰে যে চিপ পাব্লিচিটিৰ কাৰণে কিবা এটা বোম এটা ফুটাই দিলে মানে কি যিকোনো এটা উল্টা নিউজ এটা হেৰি কৰি দিলে যে মই ৰাতিৰ ভিতৰতে ষড়যন্ত্ৰ বুলি আপোনাৰ অলপ সন্দেহ আছে ৰাষ্ট্ৰীয় ষড়যন্ত্ৰ মই প্ৰথমতেই আপোনাক কৈছোঁ যে যদি আইএছএছৰ কাৰণে হেৰি এটা হয় এইটো জধামূৰ্খ হয় গতিকে তেওঁৰ লগত ইয়াত এটা লিংক থকা মানে তেওঁ কৰবাত নহয় কৰবাত এটা ষড়যন্ত্ৰ চলি আছে মানে কাৰোবাৰ নহয় কাৰোবাৰ এটা টাৰ্গেট কৰি আছে এটা আপোনাৰ কমিউনিটিক দ্বিতীয়তে আপোনাৰ কথা হ'ল এই উঠি অহা প্ৰজন্মক ক'ব বিচাৰিছোঁ লগতে তেওঁলোকৰ মাক দেউতাক আপোনালোকে মানে কি খুব তীক্ষ্ণ নজৰ ৰাখক আপোনালোকৰ ল'ৰা ছোৱালী ক'ত গৈছে কাৰ লগত হেৰি হৈছে ডাটাবিলাক ৰাখক আৰু যোনখিনি উঠি অহা ভণ্টি ভাইটি আছে আপোনালোকে সদায় এডুকেশ্যনটোক হেৰি কৰক যাতে আপোনালোকৰ সেইখিনি জ্ঞান হয় যে কোনটো ভাল কোনটো বেয়া আপোনালোকে ডিচাইড কৰিব পাৰে সদায় ভালৰ পিনে চকু ৰাখিব তেতিয়া এজন সু ব্যক্তি হ'ব পাৰিব আৰু যদি বেয়াৰ পিনে যায় আপুনি এজন সু ব্যক্তি আকৌ হ'ব পাৰিব কিন্তু ইন এ নেগেটিভ ৱে প্লিজ ডোন্ট গো ফৰ ডেট মানে ছেকেণ্ড পাৰ্ট অলৱেজ চুজ ফৰ ফাৰ্ষ্ট পাৰ্ট বিকজ তাতে এখন ছ'চাইটি জড়িত হৈ আছে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় যেনেকৈ আপোনাৰ ব্যক্তিত্বই এখন আমাক ৰাষ্ট্ৰক প্ৰতিনিধি ঠিক আছে দুৰ্গানাথ বৰডেঙাৰ মই ধন্যবাদ সময় যিহেতু নাই খুব চমুকৈ মই আইএছে অসমত খোপনি পুতিব পাৰিব মোৰ বিশ্বাস নহয় মানে বিক্ষিপ্তভাৱে কিবা হ'ব পাৰে কিন্তু মোৰ বিশ্বাস নহয় এই কাৰণেই যে অসম পুলিচ ক্ৰমাগতভাৱে অসম পুলিচো যথেষ্ট সচেতন হৈছে অসম পুলিচে বেলেগ ৰাজ্যত গৈও ক্লু বিচাৰি তেওঁলোকে এক্সট্ৰিমিষ্ট কৰিব পৰা হৈছে এক দুই নম্বৰ কথা সমাজখন লাহে লাহে ইমান সচেতন হৈছে যে মোৰ সমাজখনৰ ওপৰত বিশ্বাস আছে যেতিয়াই জেহাদী বুলি ক'ৰবাত ধৰিছে কিবা বুলি ধৰিছে আনকি সেই গাঁৱৰ মানুহ নিজৰ সম্বন্ধৰ মানুহ ইভিন মাক বাপেকেও কৈছে যদি দুখ কৈছে ইয়াক শাস্তি দিব লাগে পানিছমেণ্ট দিব লাগে সমাজো কনচিয়াছ হৈছে লাহে লাহে গতিকে এতিয়া থাকিলেগে পাৰ্টিটো হৈছে যিখিনি যুৱকে এইবিলাকত গৈছে মাক বাপেকে সেই যুৱক যুৱতীসকলক বুজাবলৈ চেষ্টা কৰিব লাগে আৰু আমি ভাবোঁ এই খোপনি কেতিয়াও পুতিব নোৱাৰে আইচিছ অল কায়দা এইবোৰ মোৰ ভাষাত এইবিলাক হ'ল বিশ্বৰ আটাইতকৈ ডাঙৰ তেল চোৰ তাক বাহিৰে বেলেগ একো নহয় আৰু দুই নম্বৰ কথা হ'ল যিসকলে ভাবিছে যে আইচিছ কৰা বা অল কায়দা কৰাটো ধৰ্মৰ নামত জেহাদ কৰা বা ধৰ্মৰ নামত অমুক কৰা তমুক কৰা তেখেতসকলক মই জনাওঁ যে এই আইচিছ আৰু অল কায়দাই আজিৰ তাৰিখলৈকে প্ৰায় 5 লাখ মান মানুহ হত্যা কৰিছে তাৰে ভিতৰত 4,99,000 মুছলমান এই কথাটো জানা দৰকাৰ আৰু এটা আচৰিত তথ্য যে আপুনি যদি ধৰ্মৰ নামত এই সন্ত্ৰাসবাদৰ কাৰ্যকলাপ আপুনি যদি নেদাৰলেণ্ডত চাই প্ৰায় 70% মানুহ নাস্তিক আৰু 70% জেল বন্ধ হ'ল তাত জেলত ৰাখিবৰ কাৰণে মানুহ নাই মানে সন্ত্ৰাসবাদী কাৰ্যকলাপ বা অপৰাধমূলক কাৰ্যকলাপ তাতে নোহোৱা হৈ গ'ল গতিকে মই অনুৰোধ জনাম যে এই সন্ত্ৰাসবাদীয়ে হওক এক্সট্ৰিমিষ্টেই হওক টেৰৰিষ্টেই হওক যিয়েই নহওক এই সকলোবোৰ পন্থা নৱপ্ৰজন্মই পৰিহাৰ কৰিব লাগে আৰু এখন সুস্থ সবল দেশ হেৰি কৰাৰ কাৰণে লগতে মই চৰকাৰক আহ্বান জনাম যে আজিৰ তাৰিখত এই যিটো পৰিস্থিতি এই বিপথে পৰিচালিত হোৱা তাৰ বাবে চৰকাৰো কম বেছি পৰিমাণে জগৰীয়া কৰ্মসংস্থাপন সৃষ্টি কৰক নাই মই এটা কথাই ক'ব বিচাৰিছোঁ যে এই যিবিলাক ধৰণৰ ঘটনা হৈছে আমি সকলোৱে চোকা দৃষ্টি ৰাখিব লাগিব আৰু আমি চৰকাৰকো টানি অনুৰোধ কৰিছোঁ কাৰণ ক'ৰবাত এনেকুৱা নহয়তো যে সাউথ ইষ্ট এছিয়াৰ এখন হাব বনাব বিচাৰিছে অসমখন গতিকে এই পিনৰ পৰা আমি সতৰ্কতা অৱলম্বন কৰিব লাগিব আৰু অনাগত দিনত আমি খুব কঠোৰ হ'ব লাগিব সমাজেও কিন্তু দৃষ্টি ৰাখিব লাগিব কাৰণ এনেধৰণৰ কাৰ্যৰ পৰা কিন্তু অসমখন যদি কেনেবাকৈ বিয়পি যায় এইটো একে দুবৰি বনৰ নিচিনা হৈ যাব পাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা বাক্যত মানস দা মই এটাই কথা ক'ব বিচাৰোঁ আমাৰ ভাৰতীয় সংবিধানৰ যিটো প্ৰিয়ম্বল ধৰ্ম নিৰপেক্ষ সমতা উন্নয়নশীল এই কথাবিলাক আমি ভাতৃত্ব এইটো যদি আমি সমতা ভাতৃত্ব আৰু আমি ধৰ্ম নিৰপেক্ষ কথা ক'ব যাওঁ গোটেই ধৰ্মৰ নামত কোনো উগ্ৰপন্থী হ'ব নালাগে কোনো জাতিৰ নামত মানে ভাৰতীয় মানুহে ভাৰতবৰ্ষৰ উন্নতিৰ কথা ভাবিব লাগে আৰু ভাৰতক বিশ্বৰ বুকুত অৰ্থনৈতিকভাৱে স্থাপিত কৰিব লাগে ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকে যিহেতু বিষয়টো অতি স্পৰ্শকাতৰ আছিলে সঁচাকৈ যদি আইচিছৰ সদস্য সেইসকল হয় আঁতৰি থকাটো যথেষ্ট প্ৰয়োজনীয় ইতিমধ্যে আলোচনাৰ মজিয়াৰ পৰা সেই কথাটোৱে স্পষ্ট হৈ পৰিছে যে কোনো ধৰণৰ আইচিছৰ লগত বা ধৰ্মৰ লগত কোনোবা যদি ধৰ্মক ব্যৱহাৰ কৰি সেই ধৰণে চেষ্টা কৰোৱা হৈছে আজিৰ প্ৰজন্মক উঠি অহা চামক তাৰ পৰা আঁতৰাই ৰখাটো যথেষ্ট প্ৰয়োজন পিতৃ মাতৃও আচলতে এই বিষয়টোক চকু দিব লাগে সমান্তৰালভাৱে সেইবোৰ অঞ্চলত যদিহে সঁচাকৈয়ে সেইবোৰ অঞ্চল আচলতে অধ্যয়ন কৰিব লাগিব আৰু তাত অৰ্থনৈতিক ব্যৱস্থাটো সম্পৰ্কেও চকু দিয়াটো নিঃসন্দেহে প্ৰয়োজনীয় ইয়াৰ লগে লগে আজি সবিশেষৰ পৰা মই শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ